Good day, beloved congregation. Just a gentle reminder that Holy Communion will be observed every first and third Sunday of the month. Let's gather with reverence and gratitude to partake in this blessed sacrament. শুভ দিন প্ৰিয় মণ্ডলী মাত্ৰ এটা মৃদু স্মাৰক যে মাহটোৰ প্ৰথম আৰু তৃতীয়টি দেওবাৰে পবিত্ৰ প্ৰভুভোজ পালন কৰা হ'ব এই আশীৰ্বাদপূৰ্ণ সংস্কাৰত অংশগ্ৰহণ কৰিবলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে একত্ৰিত হওঁ আহক Dive deeper into the Word with our Rhema Bible study every Tuesday evening at 7 p.m. Join us as we explore the scriptures together and grow in our faith. প্ৰতি মঙলবাৰে সন্ধিয়া 7 বজাত আমাৰ ৰেমা বাইবেল অধ্যয়নৰ সৈতে বাক্যৰ গভীৰতালৈ যাওক য'ত আমি একেলগে শাস্ত্ৰবোৰ অন্বেষণ কৰোঁ আৰু আমাৰ বিশ্বাসত বৃদ্ধি পাওঁ Thursdays are reserved for Gironi evenings at 7 p.m. Come and join us for a time of fellowship, worship and encouragement as we gather in His name. প্ৰতি বৃহস্পতিবাৰে সন্ধিয়া 7 বজাত জিৰণি সন্ধিয়াৰ বাবে সংৰক্ষিত থাকে আমি তেওঁৰ নামত একত্ৰিত হোৱাৰ লগে লগে ফেলোশ্বিপ উপাসনা আৰু উৎসাহৰ সময়ৰ বাবে আহক আৰু আমাৰ সৈতে যোগদান দিয়ক Attention North Guwahati Biswanath Chariali and Shillong members, a special prayer meeting is scheduled for your area. Stay tuned for further details on how you can participate and be blessed. এটা বিশেষ ঘোষণা উত্তৰ গুৱাহাটী বিশ্বনাথ চাৰিআলি আৰু শ্বিলঙৰ সদস্যসকলৰ বাবে আপোনালোকৰ এলেকাৰ বাবে এক বিশেষ প্ৰাৰ্থনা সভা অনুসূচিত কৰা হৈছে আপুনি কেনেদৰে অংশগ্ৰহণ কৰিব পাৰে আৰু আশীৰ্বাদপ্ৰাপ্ত হ'ব পাৰে তাৰ অধিক বিৱৰণৰ বাবে সম্পৰ্কত থাকিব Don't forget to join us for our uplifting Sunday service at 11 a.m. in our church hall located in Bhuya Mansion. Let's come together to worship, learn and experience God's presence. ভূয়া মেনশ্যনত অৱস্থিত আমাৰ গীৰ্জাত ৰাতিপুৱা 11 বজাত আমাৰ উত্থানশীল দেওবাৰ সেৱাৰ বাবে আমাৰ সৈতে যোগদান দিবলৈ নাপাহৰিব আহক আমি ঈশ্বৰৰ উপস্থিতি উপাসনা শিক্ষা আৰু অনুভৱ কৰিবলৈ একলগ হওঁ Parents, remember to bring your little ones to Little Warriors Kids Church every Sunday at 9 a.m. It's a wonderful opportunity for our children to grow in the understanding of God's love. মাননীয় অভিভাৱকসকল প্ৰতি দেওবাৰে ৰাতিপুৱা 9 বজাত আপোনাৰ সৰু ল'ৰা-ছোৱালীক লিটিল ৱাৰিয়ৰ্ছ কিডছ গীৰ্জালৈ অনাৰ কথা মনত ৰাখিব আমাৰ ল'ৰা-ছোৱালীয়ে ঈশ্বৰৰ প্ৰেমৰ বিষয়ে বুজি পোৱাটো এক সুন্দৰ সুযোগ Start your day off right with morning devotionals from Tuesday to Saturday via Zoom at 7 a.m. Let's center our hearts and minds on the Lord as we begin each day in prayer and reflection. আপোনাৰ দিনটো ৰাতিপুৱা 7 বজাত জুম এপ্লিকেশ্যনৰ জৰিয়তে ভক্তিৰে আৰম্ভ কৰক আমি প্ৰত্যেক দিনাই প্ৰাৰ্থনা আৰু প্ৰতিফলনত আৰম্ভ কৰাৰ লগে লগে আমাৰ হৃদয় আৰু মনক প্ৰভুৰ ওপৰত কেন্দ্ৰীভূত কৰোঁ আহক Wind down your day with night prayer at 10 p.m. via Zoom every Wednesday and Friday. Let's seek His peace and protection as we rest in His presence. জুম এপ্লিকেশ্যনৰ জৰিয়তে প্ৰতি বুধবাৰ আৰু শুক্ৰবাৰে নিশা 10 বজাত নিশাৰ প্ৰাৰ্থনাৰ সৈতে আপোনালোকৰ দিনটো সমৰ্পণ কৰক আমি তেওঁৰ উপস্থিতিত জিৰণি লোৱাৰ লগতে তেওঁৰ শান্তি আৰু সুৰক্ষা বিচাৰো আহক Don't forget to visit our church gift shop located on the church rooftop. Explore a variety of items that can enrich your spiritual journey and support the ministry of our church. গীৰ্জাৰ ছাদৰ ওপৰত আমাৰ গীৰ্জাৰ উপহাৰৰ দোকানলৈ যাবলৈ নাপাহৰিব আপোনাৰ আধ্যাত্মিক যাত্ৰা সমৃদ্ধ কৰিব পৰা আৰু আমাৰ গীৰ্জাৰ মন্ত্ৰালয়ক সমৰ্থন কৰিব পৰা বিভিন্ন বস্তু অন্বেষণ কৰক Thank you for your attention and may God's blessings be upon each one of you as we continue to grow together in faith and love. Praise the Lord. আপোনালোকৰ মনোযোগৰ বাবে ধন্যবাদ বিশ্বাস আৰু প্ৰেমত একেলগে বৃদ্ধি হোৱাৰ লগে লগে ঈশ্বৰৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত বিৰাজমান হওক জয় যীশু Thank you, Jesus. Thank you, Lord. You know, there's this one comment that I saw. I don't read as many, but I read one in one of our videos. And this one person wrote, Pastor, I love reading the Bible, but it's so difficult to do what it says. এজন মানুহে আমাৰ ভিডিঅ'ত মই সাধাৰণতে নপঢ়ো ইমান কমেণ্টছ সাধাৰণতে মোৰ পঢ়িবলৈ ইমান ইচ্ছা নাযায় কিন্তু এটা কমেণ্ট এটা মই পঢ়িছিলোঁ আৰু কমেণ্টটোত লিখা আছিলে পাষ্টাৰ মই বাইবেলৰ শিক্ষাবোৰ বহুত ভাল পাওঁ কিন্তু বাইবেলৰ শিক্ষাবোৰ ফ'ল' কৰা অনুসৰণ কৰাটো বহুত টান How many of you feel that? You love the Bible, but it's so difficult to obey the Bible.
So difficult to follow what the Bible says, to pray for those who persecute you, to heal the sick, raise the dead. Lage ne? Bible ki ki likha ase prothom hetu janiba lagibo. June june eku mat dia nai mane na jane Bible ki likha ase. Bible porha arambho koriba ajir pora. Amen. Start reading the word, then you'll understand. It's not just difficult. How many of you think it's difficult? Kimanor lage kothin hoy. Kothin hoy onuhoron kora. You feel it's difficult to follow the Bible. I'll tell you something. It's not difficult. It is impossible to do what the Bible asks you to do on your own. কেনেকুৱা লাগিলে হেতু শুনি পেলাই অসম্ভৱ হয় বাইবেলে যি বস্তুবোৰ আমাক কৰিবলৈ আদেশ দিয়ে নহয় সেই আদেশবোৰ নিজৰ হেমতাত পৰিপূৰ্ণ কৰা সেই আজ্ঞাবোৰৰ পালন কৰা নিজৰ হেমতাত অসম্ভৱ অসম্ভৱ you know it is impossible to do what the Bible asks us to do on our own okay and the whole Old Testament is proof of that গোটে পুৰণা নিয়মখন যদি আপুনি পঢ়ে আপুনি গম পাব যে ঈশ্বৰৰ পবিত্ৰতাৰ তুলনা কৰিবলৈ নিজৰ হেমতাত অসম্ভৱ on your own you can never match up to God's holiness can you do that can you is it easy to never sin সম্ভৱ নে সহজ নে কেতিয়াও পাপ নকৰা সম্ভৱ বাইবেলত লিখা আছে যে যদি আপুনি কোনবা এটা বেলেগ মানুহৰ বস্তুবোৰ চাইও যদি আপোনাৰ হিংসা আহে হেতু পাপ do you know that looking at somebody else's car looking at somebody else's house if you say man I want that that's also coveting according to the commandments and it's a sin do you know that can we match up to that level of holiness paribone nijor hemotat pavitra hobole মই আজি আপোনাক কবলৈ বিচাৰিছো অসম্ভৱ হয় বিশ্বাসী যদি নিজৰ হেমতাত হবলৈ বিচাৰি আছে নহয় অসম্ভৱ if you're trying to become a good Christian on your own effort I'll follow the 10 commandments on my own you will fail guarantee you will fail no matter how hard you try the entire Old Testament is proof of that amen গুটে পুৰণা নিয়ম পঢ়িব আপুনি গম পাব কেনেকে মানুহে চেষ্টা কৰে মানুহে নোৱাৰে ইহুদি লোকসকলে চেষ্টা কৰিছিলে প্ৰভুৰ আইনবোৰ আজ্ঞাবোৰ পালন কৰিবলৈ হয় নহয় the entire Old Testament is proof of the fact that you cannot fulfill God's laws on your own you cannot match up to God's holiness on your own and you know what's the good news you don't have to do it on your own amen सबसे ভাল খবৰ কি জানেনে আপুনি এই বিশ্বাসীৰ যোনটো যাত্ৰা নিজে আপুনি যাপন কৰিব না লাগে you don't need to do this journey of being a believer on your own there is somebody who Jesus gave us কোনোবা এজন এনেকুৱা আছে যোনে যিশুৱে আমাক উপহাৰৰ ৰূপত দিছে আৰু তেওঁৰ দ্বাৰা আমি এই বিশ্বাসীৰ জীৱনটো বহুত সহজেৰে যাপন কৰিব পাৰো Jesus promised us a gift and through this gift it is so easy to live the life of a believer it'll just come out it'll be as natural as breathing apuni ukha lobole kosto korene lungs ja ukha korene kiba naturally hoy thake noy right when you allow this gift to come into your life living the Christian life will be as natural as breathing you can't help you may struggle a little bit but eventually you will succeed অলপ দিন আপুনি কষ্ট পাব পাৰে কিছুমান বস্তুত কিন্তু হৈ আপুনি দেখিব আপুনি গমে না পাব কেনেকৈ আপোনাৰ গোটেই জীৱনটো সলনি হৈ যায় যেতিয়া আপুনি কিন্তু এই উপহাৰটো গ্ৰহণ কৰে there is a gift who is this gift too many believers don't know of this gift too many churches don't talk about this gift and that is why we are powerless Christians বহুত মণ্ডলীয়ে এই উপহাৰটোৰ বিষয়ে কথা নাপাতে বহুত বিশ্বাসীয়ে এই উপহাৰটোৰ বিষয়ে নাজানে আৰু সেই কাৰণে আমি কি হৈ আছো দুৰ্বল বিশ্বাসী but once you know this gift and once you walk in this gift your entire Christian life will change amen আপুনি এবাৰ যদি এই উপহাৰটো গ্ৰহণ কৰে আৰু উপহাৰটোত খুচকাৰিবলৈ শিকি যায় উপহাৰটোৰ লগত খুচকাৰিবলৈ শিকি যায় আপোনাৰ গোটেই বিশ্বাসী জীৱনটো সলনি হৈ যাব you will be a walking talking miracle you will be a walking talking supernatural heaven come down life that will be your life how many of you want that কিমানক লাগে এটো আৰু এটা ধৰ্ম লাগে যদি তেতিয়া লাভ নাই if you just want another religion then this is the wrong place Jesus is the wrong God okay because Jesus is not about a religion he's about living the heaven lifestyle যীশু খ্ৰীষ্টক অনুসৰণ কৰা মানে স্বৰ্গৰ জীৱন ধাৰাটো যাপন কৰা amen
So khali dharmor kane jisu অসম্ভৱ. Jesus cannot just be another religion. There is power. I love this verse, 1 Corinthians 4:20. What does it say? The kingdom of God is not just a matter of talk, but demonstration of power. Amen. প্ৰথম কৰিন্থিয়া 4:20 কি লিখা আছে? ঈশ্বৰৰ ৰাজ্য কেৱল কথা নহয়, কিন্তু শক্তি. Amen. So God's kingdom is about power. It's not just words. And you can all have this power as believers if you receive this gift. Apuni সকলোৱে যদি শক্তিত খুজকাৰিবলৈ বিচাৰিছে এই উপহাৰটো আজি সোনকালে গ্ৰহণ কৰিব. Who is this gift? The gift is the Holy Spirit. Amen. Holy Spirit. सबसे সাংঘাতিক গিফট যোনটো যীশু খ্ৰীষ্টই আমাক দি থৈ গ'ল, পবিত্ৰ আত্মা. Oh, I can already, he's always with me. He's in me. Bible says Holy Spirit is in us. If you believe, okay? আপনি যদি বিশ্বাস করেন. Anyway, we'll get to that. পবিত্ৰ আত্মা হয় হে উপহাৰটো. Can you say that? পবিত্ৰ আত্মা. Holy Spirit. Holy Spirit. Amen. Once Holy Spirit comes inside a believer, your entire life changes. এবাৰ পবিত্ৰ আত্মা আপোনাৰ ভিতৰত আহি যায় নহয়, আপোনাৰ গোটেই বিশ্বাসী যাত্ৰাটো সলনি হৈ যাব. তেতিয়া লাগে আপুনি যুঁজি থাকিব. Till you are not filled with the Holy Spirit, every Christian, you'll keep struggling. You'll try, you'll fail. You'll try and I won't lie. I'll be a good Christian. Again, you'll lie. Okay? I'll try not to steal. Again, you'll steal. I'll try not to get angry. Again, you'll get angry. But once this Holy Spirit comes inside of you, things will happen very spontaneously. নিজে নিজে কিবা সলনি হৈ গৈ থাকিব যেতিয়া পবিত্ৰ আত্মাই আপোনাক নিজৰ মন্দিৰৰ ৰূপত গ্ৰহণ কৰিব. Amen. So we need to know Holy Spirit. If you don't know Holy Spirit, okay, you are missing out. You're not really a Christian then. আপুনি যদি বিশ্বাসী হয় বুলি কয় কিন্তু পবিত্ৰ আত্মাক গ্ৰহণ কৰা নাই, আপুনি এতিয়ালৈকে সম্পূৰ্ণৰূপে বিশ্বাসী হোৱা নাই. Okay, so we need to know Holy Spirit. Once you receive Him, your life will change. Amen. John 14:16. John 14:16 যিশুৱে কৈছিলে, and I will ask the Father, and He will give you another advocate. The word advocate is the word parakletos. Advocate, to help you and be with you. Some versions say, I will ask Him to give you another helper. পবিত্ৰ আত্মা কোন হয়? ঈশ্বৰৰ আত্মা. Amen. Who is Holy Spirit? Holy Spirit is God's Spirit. Holy Spirit is not God's assistant. I always say this because somehow we feel like He's lower in the Trinity and He's Holy Spirit, He's Jesus and God the Father's assistant. বহুত মানুহ এটো ভুল ভাৱধাৰা আছে যে পবিত্ৰ আত্মা পিতৃ আৰু যীশু খ্ৰীষ্টৰ assistant হয়. ট্ৰিনিটিত 3 নম্বৰ লাষ্টত পবিত্ৰ আত্মা ইমান দৰকাৰী নহয়. সেইকাৰণে বহুত মণ্ডলীবোৰে কথাই নাপাতে, হ'ব পিতৃ আৰু যীশুৰ ওপৰতহে মনোযোগ দিয়ে. This is the problem. We focus on Father, we focus on Jesus, but you're not focusing on His Spirit. Holy Spirit is not God's secretary. Can you say that? Holy Spirit is not God's secretary. পবিত্ৰ আত্মা ঈশ্বৰৰ secretary নহয়. পবিত্ৰ আত্মা ঈশ্বৰৰে আত্মা হয়. Amen. Holy Spirit is God's Spirit. Amen. So He's not low in the Trinity, by the way. তলত নহয় পবিত্ৰ আত্মা. পবিত্ৰ আত্মা ঈশ্বৰ হয়. Amen. Holy Spirit is God. Holy Spirit is God. And Jesus promised us the Holy Spirit. John 14 যদি আপনি পঢ়ে, যীশু খ্ৰীষ্টৰ প্ৰতিশ্ৰুতি হয় পবিত্ৰ আত্মা. মানে সব বিশ্বাসীৰ ভিতৰতে পবিত্ৰ আত্মা থাকিব. এটো এটা প্ৰমিস আছিল, প্ৰতিশ্ৰুতি, গ্যাৰান্টি যীশুৰ পৰা. Okay, this is a promise, a guarantee from Jesus Christ that every believer will have the Holy Spirit. So, this is one wrong idea that we have, especially in Assam, where we feel like Holy Spirit is meant only for an elect few. এটো এটা বহুত ভুল ধাৰণা আমাৰ বিশেষকৈ অসমৰ মণ্ডলীবোৰত যে পবিত্ৰ আত্মা কেৱল পাষ্টৰ আৰু এল্ডাৰৰ তাত থাকিব, ডিকেনৰ তাত থাকিব, আপষ্টলৰ তাত থাকিব. ক'ত পায় বাইবেলত এটো? Where is that in the Bible? Jesus said Holy Spirit will be given.
Okay, to anybody who loves me and keeps his commands. Jesus said that. যিশুৱে কৈছিলে তুমি যদি মোক প্ৰেম কৰা মোৰ আজ্ঞাৰ পালন কৰা আৰু তেতিয়া মই পিতৃক কম তোমাক পবিত্ৰ আত্মা দিবলৈ. So if you say you love Jesus, you keep his commands, he will give you the Holy Spirit. Amen. পবিত্ৰ আত্মা সকলো বিশ্বাসীৰে অধিকাৰ হয়. Every believer's right is to walk in the Holy Spirit, is to be filled with the Holy Spirit. Holy Spirit is not for an elect few. বুজি পাইছেনে? কিছুমান বিশেষ বিশ্বাসীৰ কাৰণে হয়, মোৰ কাৰণে নহয়. সেইকাৰণে যেতিয়া আমি পবিত্ৰ আত্মাৰ কথা পাতো বহুত মানুহে আমাক আহি পেলাই কয় তুমি পালা নেকি? Have you heard of this? तुमको मिल गया? They feel like हाँ कहाँ पर्वत पे जाके आपने बैठा फिर तपस्या किया और फिर आपको मिला. Okay, many people think that you have to go to the mountains, do a whole lot of 100 days of, not talking, just praying, and then Holy Spirit will be given to you. Actually, Holy Spirit is a gift. পবিত্ৰ আত্মা সকলো বিশ্বাসীৰ কাৰণে কি হয়? উপহাৰ. Amen. Acts 2:38. Acts 2:38. পাচনি 2 অধ্যায় 38 পদ আহক আমি একেলগে পঢ়িম. পিতৰে কি কৈছিলে আহক আমি চাওঁ. Let's see what Peter had to say. Peter replied. ahok সকলোৱে পঢ়িম. বাইবেল আছে নে? Yes. আৰু যোনে প্ৰথমবাৰ আহিছে আপুনি আপোনাৰ সুবিধাৰ কাৰণে আমি স্ক্ৰিনত ভাৰ্ছবোৰ লিখি দিছো দে. ahok আমি একেলগে পঢ়িম. Acts 2:38. Let's read together. Peter replied, repent and be baptized, every one of you, in the name of Jesus Christ for the forgiveness of your sins, and you will receive the gift of the Holy Spirit. Amen. কি লিখা আছে? Holy Spirit কি হয়? দৰমহা নেকি? Is the Holy Spirit a salary for your hard work? The Bible says the Holy Spirit is a gift. Let's read in Assamese. তেতিয়া পিতৰে তেওঁলোকক ক'লে আপোনালোকে পাপ ক্ষমা পাবলৈ অনুক্ত হওক আৰু যীশু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব. আমেন. কিন্তু অসমীয়াত ইমান স্পষ্ট ৰূপত দিয়া নাই, ইংৰাজীত যিমান ধুনীয়াকৈ দিয়া আছে, that you will receive the Holy Spirit. So let's focus on these words. Number 1, Holy Spirit is a gift. Can you say that? Holy Spirit is a gift. From whom? From the Father and from Jesus. Okay? পবিত্ৰ আত্মা সকলো বিশ্বাসীৰ কাৰণে এটা উপহাৰ হয়. দে এইটো দৰমহা নহয় যে আপুনি নিজে কষ্ট কৰিব, নিজকে বহুত দণ্ড দিব, তাৰ পাছত ঈশ্বৰে ক'ব হা এতিয়া মই সন্তুষ্ট হৈছো, লোৱা পবিত্ৰ আত্মা. No. Jesus paid the price on the cross. Amen. যীশু খ্ৰীষ্টই দামটো দিলে ক্ৰুচত. সেইকাৰণে এতিয়া আমি সহজ ৰূপে পবিত্ৰ আত্মাক এটা উপহাৰৰ ৰূপত গ্ৰহণ কৰিব পাৰোঁ. Do you understand what I'm saying? Jesus paid the price on the cross. Okay? And so now you can receive the Holy Spirit as a free gift. By doing what? By believing in the Son. And see, the Holy Spirit is God's Spirit. And if you love the Son, God will give you the Holy Spirit. পবিত্ৰ আত্মা ঈশ্বৰৰ আত্মা হয়. আৰু ঈশ্বৰে পিতৃয়ে পুত্ৰক বহুত প্ৰেম কৰে. পুত্ৰ কোন হয়? যীশু. আপুনি যদি পুত্ৰক প্ৰেম কৰিব, উপহাৰৰ ৰূপত আপোনাক পিতৃয়ে নিজৰ আত্মাটো দিব. Amen. If you love the Son, the Father will give you His Spirit. Amen. Do you love Jesus? Do you love Jesus? কিছুমান মানুহ not sure because you don't know how much He loves you. কিয় আপুনি sure নহয় যীশুক প্ৰেম কৰে নাই? কাৰণ আপুনি নাজানে যীশুৱে আপোনাক কিমান প্ৰেম কৰে. যেতিয়া গম পাই যাব নহয় যীশুৱে আপোনাৰ কাৰণে এই ক্ৰুচটোত অপমান, দুখ, বিষ, মৃত্যু লৈছিলে, মইতো পাগল লাগি যায় কেতিয়াবা. মই কেতিয়াবা বিচনাত বহি বহি মই ভাবি থাকোঁ কেনেকৈ হ'ব পাৰে. Sometimes I encountered the Lord 14 years back. Till date, I don't understand why. মই কালিও যীশুক সুধি আছিলোঁ কিয় মানে মোৰ কাৰণে মানে কি আছেনো আমাৰ. ডেভিডে যেনেকৈ কৈছিলে what is man, O God, that you should think of him. দাউদে এইটো প্ৰশ্ন সুধিছিলে যে মানুহ কি হয় যে তুমি মানুহৰ কথা ইমান ভাবা. কিন্তু প্ৰেম, প্যাৰ এনেকুৱা হয় ন? প্ৰেম এনেকুৱাই হয়. ঈশ্বৰ প্ৰেম হয়. ঈশ্বৰ প্ৰেম কাৰণে আমাক প্ৰেম কৰে. Amen. Because he is love, he can't help but love us. Amen.
And so Jesus paid the price on the cross for the Holy Spirit so that we all can walk in the Holy Spirit. Amen. Jesus Christoy দাম দিলে যাতে সকলো বিশ্বাসীয়ে পবিত্ৰ আত্মাৰ শক্তিত খুজকাৰিব পাৰে. Okay, so if you want to be filled with Holy Spirit, you just need to love the Son. যিশুৰ ওপৰত বিশ্বাস কৰক, যিশুক প্ৰেম কৰক. আমেন. আৰু পিতৃয়ে নিজৰ আত্মা আপোনাক বাকি দিব. আমেন. It's a gift. First thing you need to focus on, gift হয়. যেতিয়া কোনোবাই আপোনাক উপহাৰ দিয়ে ঘৰত, suppose আপোনাৰ জন্মদিন হয়, মই কম নে, আচ্ছা মই আজি চাৰ্ট পেণ্ট আনি দিছোঁ তোমাৰ কাৰণে, 1000 হৈছে, দি দিবা, পঠিয়াই দিবা গুগল পে. সেনেকৈ কৰে নে কোনোবাই? If it's your birthday, I'll come to your house and say, okay, hey brother, I've gotten you a shirt and a pant. Total was 1,000 rupees. You can GPay it to me. Is that a gift? A gift is free for the receiver. Somebody else pays the price. Right? Junjon byaktiye upahar grohon kare, teor kane upahartu binamulya. Kintu mulya to kunba belege diye. Price to dam to kunba belege diye. Amen? Exactly the same way. Holy Spirit is a gift for believers, but it was not free for Jesus. He paid the price. Amen. Pavitra Atma amar kane binamulya upahar. Mulyaban, kintu ami dam dibo nalage, poisa dibo nalage, okay? Karan dam tu asolte Jisue disile. Amen. So if you say you really want to honor Jesus for what he did for me, then you must walk in the Holy Spirit. It gives Jesus great pleasure when he sees believers walking in the Holy Spirit. Jane na nai? Apuni jodi koy apuni Jisuk bahut prem kore aru Jisuk apuni honman dibo bisare teor bolidanor karone pavitra atma khuskara arambho korok. Jisu Kristo anondito hoy jeta dekha pai bissashi ejone pavitra atmar hoktit khuskari ase. Etu Jisur karone eta puroskar hoy. It's like a reward for our Jesus when he sees, my children are walking in the Holy Spirit. I paid the price for that. But when he sees weak believers who don't know Holy Spirit, they don't know how to walk with the Holy Spirit, they don't walk in power, then you are denying Jesus his full reward. His full reward is to see his bride walking in power. Jisu Christor kane etu sampurna puroskar hoy jetia teo nijor koinak, ami Jisur koina hoy, jetia teo nijor koinak hoktit khuskara dekhe. Amen. So come on today, and I'll tell you one thing though, Holy Spirit theory thika is one thing, but ultimately you have to know him, you have to experience him. Okay, and today you will. আজি ঘুৰি না যাব ইয়াৰ পৰা যেতিয়া লাগে আপুনি গম পাইছে পবিত্ৰ আত্মা মোৰ ভিতৰত নাই, যেতিয়া লাগে আপুনি শ্বৰ হৈ যোৱা নাই ন যে আজি মই পবিত্ৰ আত্মাৰ লগত ভৰি গলো, আজি ওলাই না যাব। হ'ব আমি 11টা লাগে খোলা থৈ দিম, 12টা লাগে খোলা থৈ দিম মণ্ডলী, আমাৰ একো প্ৰব্লেম নাই। যদি 12টা লাগে থৈ আপুনি পবিত্ৰ আত্মাৰে ভৰি যায় ইয়াৰ পৰা, খোলা থৈ দিম, আমি বহি থাকিম, একো প্ৰব্লেম নাই। Okay, if you are hungry that I want to be filled with the Holy Spirit today, I am not satisfied being a weak, powerless Christian. I want to be filled. And if you say, Pastor, keep it open till 12, I will not leave till I am full. We'll keep it. This is your church, bhai. This is your house, your father's house. We'll keep it open. But if you are hungry, you will be filled. Amen. Apunar jodi bhuk ase, apuni aji bhori pale jabo, okay? Full ho jabo. John 14, let's read this together, 15 to 17. Jesus promises the Holy Spirit. If you love me, keep my commands. If you love me, keep my commands. Shall we read together? Come on, 1, 2, 3. If you love me, keep my commands. And I will ask the Father, and he will give you another advocate to help you and be with you forever, the Spirit of truth. The world cannot accept him because it neither sees him nor knows him. But you know him. Amen? You know him. You know him. For he lives with you and will be in you. Amen? Pavitra Atma ei muhurtor ei room tut ase. Ishorer uposthithi sampurna sob jagat thake, sob samoyot. Kintu apunar bhitorot ase ne nai etia hetu beleg eta bostu. Okay, is he in you or not? That's a different thing. But he is here right now. If you want him to be in you, he will be in you from today. Amen. Johan 14 অধ্যায় 15 পৰা 17 পদ আহক আমি আকৌ পঢ়ো অসমীয়াত। তোমালোকে যদি মোক প্ৰেম কৰা তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা, আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম তেওঁ যাতে তোমালোকক আন এজন সহায়কৰ্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে। Don't you want a friend like that? Don't you want a helper like that? And when I say helper, I don't mean your
घर का helper, okay? This is not that word helper. He is going to be your divine helper. It's God's Spirit in kindness helping you. That's it. ঈশ্বৰৰ উপস্থিতি প্ৰেম আৰু অনুগ্ৰহৰ বাবে আপোনাক সহায় কৰিব। Okay? সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে, কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও। তোমালোকে হ'লে তেওঁক জানা, কিয়নো তেওঁ তোমালোকৰ সংগে সংগে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব। Amen? Amen? So in the beginning I told you, it's impossible to be a Christian on your own. আৰম্ভণিতে মই আপোনাক ভাল খবৰটো দি দিছিলোঁ, হয়নে? যে নিজৰ হেমতাত কোনো বিশ্বাসী হ'ব নোৱাৰে। ঈশ্বৰৰ আজ্ঞাৰ পালন কোনো কৰিব নোৱাৰে নিজৰ হেমতাত। Nobody can keep God's commands out of his own will and own strength. But the best part is, I told you, you don't have to do it on your own. Amen. নিজে আপুনি কৰিবই নালাগে। যদি মই আপোনাক কওঁ বহুত টান পৰীক্ষা আছে দেই, বহুত টান পৰীক্ষা, কুৱেশ্যন পেপাৰটো মই ছেট কৰিছোঁ, তোমালোকে কোনোফালে পৰা পাছ নকৰিবা, কিন্তু এটা কাম কৰা, তোমাৰ জেগাত মই গৈ পেলাই তোমাৰ এক্সামটো দি দিম। নিজে যদি শিক্ষকজনে কয় যে সেই এক্সামটো মই দি দিম, ৰিজাল্টটো মোৰ কামখিনিৰ ৰিজাল্টটো তোমালোকে পাবা। That is what happens when the Holy Spirit comes. Okay? God's holiness on our own, we cannot match up. But when God's Spirit comes in you, now through the Holy Spirit, you can start living that godly life. Amen? Hey, পবিত্ৰ জীৱনটো নিজৰ হেমতাত আপুনি জীয়াব নোৱাৰিব। কিন্তু যোনদিনা পবিত্ৰ আত্মাক আপুনি সম্পূৰ্ণৰূপে নিজৰ জীৱনত গ্ৰহণ কৰিব, পবিত্ৰ আত্মাই আপোনাৰ সেই নিজৰ শক্তিৰ দ্বাৰা আপোনাক সহায় কৰিব আৰু আপুনি সেই পবিত্ৰ জীৱনটো যাপন কৰিব পাৰিব। Amen? জীয়াব পাৰিব। Amen? Now let's first understand who is the Holy Spirit. প্ৰথম আহক আমি বুজো পবিত্ৰ আত্মা কোন হয়। I told you some time back, Holy Spirit is not God's assistant. Okay? পবিত্ৰ আত্মা ঈশ্বৰৰ assistant নহয়, পবিত্ৰ আত্মা ঈশ্বৰৰে আত্মা হয়। Amen. Holy Spirit is God's Spirit. Holy Spirit is God. You need to understand this. Jesus is God as us and among us. বুজি পাইছেনে? Jesus is Emmanuel. যীশু খ্ৰীষ্ট কোন হয়? ঈশ্বৰ আমাৰ নিচিনা শাৰীৰিক ৰূপত আৰু আমাৰ মাজত। কিন্তু পবিত্ৰ আত্মা হয়, Holy Spirit is God in us, inside us. Amen? So let me clarify it again. Jesus is God as us and among us. Holy Spirit is God inside us. বুজি পাইছেনে? যেতিয়া ঈশ্বৰ মানুহৰ শৰীৰত জগতত আহিলে, আমি তেওঁক জানো যীশু খ্ৰীষ্টৰ নামত। Right? When God took up a human body and came on earth, we know him as Jesus Christ. Now when that same God now begins to live in us, we know him as the Holy Spirit. But all three are God, one God. Okay, all three are God. The Father, the Son, Holy Spirit, all God. Amen? বুজি পাইছেনে? পিতৃ পুত্ৰ পবিত্ৰ আত্মা ঈশ্বৰে হয়। বুজিছে? যেতিয়া ঈশ্বৰ মানুহৰ ৰূপত জগতত আহিলে, আমি তেওঁক যীশুৰ নামেৰে জানো, যীশু বুলি জানো। যেতিয়া সেই একে ঈশ্বৰজন আমাৰ ভিতৰত আহি গ'ল, আমি তেওঁক পবিত্ৰ আত্মা বুলি জানো। Amen? So it is God's Spirit as us is Jesus. God's Spirit in us is Holy Spirit. Amen? Some people believe, or not believe, but they explain it as water in the solid, liquid and gaseous state. Okay? কিছুমান মানুহে যোনে সায়েন্স বহুত ভাল পায়, ইহঁতি পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাক বৰফ, পানী আৰু ৱাটাৰ ভেপাৰটো মই নাজানো কেনেকৈ বুজাম আপোনাক। পানী গৰম কৰিলে যোনটো পানীৰ ভাপটো হয়, okay? সেনেকৈ বুজে। Okay? That, so finally what is it? Water is only in solid form, it's ice, and in gaseous form, it's the vapor. Right? But it's all water only. H2O. Correct? বুজিছেনে? কিছুমান মানুহে কৈছে কেলেনো মোক ইয়াতে কেমেষ্ট্ৰি পঢ়াই আছে, কেলে ফিজিক্স আৰু কেমেষ্ট্ৰি। এনিৱে বুজক, পবিত্ৰ আত্মাই সব শিকাব আপোনাক। Okay? So if water is water in liquid form, then it's ice in frozen form, solid form, and then gaseous form, or it's water vapor. But nonetheless, it's H2O. You can understand Holy Spirit, God, the Father, and the Son like that. Okay? It's God, like water. Okay? That's God. But when it came in flesh, it was Jesus. And when it came in us, it's Holy Spirit. But all of it is water. That means all of it is God. Amen?
And can you imagine the God who made the ever expanding universe lives inside of believers? Amen. এটো ভাবিব এই জগতখনত আমি বুজিয়ে নাপামে সত্যটো যে যোনজন ঈশ্বৰে এই অনন্ত জগতখনৰ সৃষ্টি কৰিছে তেওঁ বিশ্বাসী ভিতৰত থাকে তে আপুনি ভাবক এজন বিশ্বাসী কিমান শক্তিশালী হয় আসলতে Can you believe it? Actually you should believe it but fully we cannot understand সম্পূৰ্ণৰূপে আমি বুজি নাপাওঁ আমি ক্লাছ 10 ৰ ম্যাথছে বুজি নাপাওঁ ক'ত আমি এটো ইমান অংক মিলাম চেষ্টা নকৰিব নিজৰ এটো মগজৰে বুজিবলৈ বুজি নাপাব কিন্তু পবিত্ৰ আত্মাই আত্মাত বুজাব something you will understand in the spirit okay for people who can't even understand class 10 maths come on I also did very bad in class 10 maths so never mind but just imagine this the God who made the ever expanding universe living inside of a believer so how powerful is a believer it just takes a believer to understand who he is বিশ্বাসী এজনে খালি বুজিব লাগে তেওঁ কোন হয় তেতিয়া আপোনাক কোনো ৰখাব নোৱাৰে Come on, you need to understand. You're not just somebody who's coming to church on Sunday and going back to your old life on Monday. A believer is somebody inside of whom the living God lives. ভাবিবও পাৰেনে বিশ্বাসী এজন হেজন মানুহ নহয় জনে খালি মণ্ডলীত আহি হুই থাকে তাৰপিছত গৈ পেলাই কাইলে নিজৰ পুৰণা পাপী জীৱনটোলে ঘূৰি গ'ল হেতু মণ্ডল হেতু বিশ্বাসী নহয় বিশ্বাসী কোন হয় জানেনে যাৰ ভিতৰত জীৱিত ঈশ্বৰৰ আত্মা সোমাই আছে Can you imagine that? So how powerful are you? Never allow Satan to make you feel you are weak. কিতিয়াও শয়তানকে হুজুকটো নিদিব আপোনাক অনুভৱ কৰাবলৈ যে আপুনি দুৰ্বল হয় কমজোৰ হয় মই একো নাজানো মনত কৰিব মোৰ ভিতৰত গোটে জগতৰ সৃষ্টিকৰ্তাৰ আত্মা আছে Remind yourself every day if you're a real believer you have God's spirit in you Amen you're not weak Amen So Holy Spirit is God's spirit in us. Okay? Pavitra Atma hol Ishorer Atma amar bhitorat. Holy Spirit is not a created being. Holy Spirit Pavitra Atmar srishti kono kora nai. Okay? You have to understand God is the uncreated eternal creator. Apuni etu biswas koribo lagibo. Tate arambho hoy kahinito. Okay? It begins there. যে আমাৰ ঈশ্বৰ অনন্ত কালৰ পৰা সৃষ্টি নকৰা সৃষ্টিকৰ্তা হয় যাৰ কোনো সৃষ্টি কৰা নাই তেওঁ আৰম্ভণিত আছিল হেকটো থাকিব Amen you need to understand this Holy Spirit God Jesus they were not created Jesus was not created by God Holy Spirit was not created by God they are God Amen and they've existed since before time began সময়ৰ আৰম্ভণিৰ আগৰ পৰা পবিত্ৰ আত্মা আছে Amen পবিত্ৰ আত্মাৰ সৃষ্টি কোনো কৰা নাই তেওঁৰ দ্বাৰা সব বস্তু সৃষ্টি হয় Amen nobody created God it's through him that everything was created Amen you find that in Genesis 1 let's read this together in the beginning God created the heavens and the earth that means God was always there right you have to begin with that he's the uncreated creator eternal অনন্ত কালৰ পৰা থকা সৃষ্টিকৰ্তা তেওঁ হয় Amen In the beginning, God created the heavens and the earth. Now the earth was formless and empty. Darkness was over the surface of the deep, and the Spirit of God was hovering over the waters. দেখিছেনে ঈশ্বৰৰ আত্মা আহক অসমীয়াত পঢ়িম আদি পুস্তক 1 অধ্যায় 1 পৰা 2 পদ আদিতে ঈশ্বৰ আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে পৃথিৱীৰ আকাৰ নাছিল আৰু সম্পূৰ্ণ শূন্য আছিল তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল Amen so God's spirit was always there okay even before the world began God's spirit was there God's Holy Spirit so you need to understand Holy Spirit is not created by God on the day of Pentecost এনেকুৱা নহয় যে পেন্টেকস্টৰ দিনা ঈশ্বৰে ক'লে আচ্ছা আচ্ছা লোক कुछ नया बनाते हैं पवित्र आत्मा बनाएंगे नहीं Holy Spirit is God eternal before time began he was always there amen and it says he was hovering moving over the waters পানীৰ ওপৰত পবিত্ৰ আত্মা ঈশ্বৰৰ আত্মা কি আছিল উমাই আছিল হেকানে এটা গান আছে like the spirit was moving over the waters spirit move over us এটা গান এটা আছে যেনেকৈ তুমি পানীৰ ওপৰত উমাই আছিলা আমাৰ ওপৰতো যেন তুমি what will I say উমাই থাকা okay
So remember, Holy Spirit is God's Spirit. Amen. Aru namote ki ase? Holy. Ki ase? Holy. Ami ki boli kau? Povitra Atma. Namote ase povitra. Now this is the thing you need to understand. How privileged are you all? You need to understand. Amar bongkho tu ba, amar generation tu kiman, amar honman kiman dangor eta amar honman ase. Ami hetu bujibo lage, okay? How honored are we? You have to understand, because the Holy Spirit is holy, He was always there. Okay, in the Old Testament, Holy Spirit was always there with people, and He came upon people for a purpose. But He could never live in people. Etu bostu bujok. Purona niyomot, povitra atma asile. Purona niyom janene ki hoy? Purona niyom, Jisu Kristo ahar agor homoykhini. Amen? Old Testament is the part before the arrival of Jesus Christ on earth. Now, understand this. Because Holy Spirit is holy, even though He was there since eternity, He was there with people. He would come upon people for a purpose, but He could never live in us. Okay, etu bostu buji pauk. Je agote purona niyomot povitra atma manur logot asil, manur upor ahisil eta কাৰ্যৰ কাৰণে, কিন্তু কেতিয়াও পবিত্ৰ আত্মাই আমাক নিজৰ মন্দিৰ বা নিজৰ ঘৰৰ ওপৰত গ্ৰহণ কৰিব পৰা নাছিলে। অ'কে, why? Because we were still in sin. কাৰণ আমি সকলো কিহত আছিলো? পাপত আছিলো। আৰু পাপত থকা বস্তুবোৰ কি হয়? অপবিত্ৰ জাগাত পবিত্ৰ আত্মা আহিব নোৱাৰে। You understand what I'm saying? We were in sin, and because we were in sin, we were unholy. Because we were unholy, Holy Spirit, who's holy, could not come and live in us. That's why Holy Spirit could come and live in us only after the full payment was done. After crucifixion, after resurrection, after that only, Holy Spirit came and began to live in believers. Amen? এই বস্তুটো বুজি পাওক। যীশু খ্ৰীষ্টই সম্পূৰ্ণৰূপে পাপৰ কাৰণে দাম দিয়াৰ পাছতহে পবিত্ৰ আত্মা বিশ্বাসী ভিতৰত আহি পেলাই থাকিব পাৰিলে। প্ৰথম ক্ৰুচত গ'ল যীশু, তাৰপিছত যীশু খ্ৰীষ্টৰ কি হ'ল? পুনৰুত্থানৰ পাছত স্বৰ্গৰোহণ হোৱাৰ পাছতহে পেণ্টেকষ্টৰ দিনাখন পবিত্ৰ আত্মা বিশ্বাসীৰ ভিতৰত আহিব পাৰিলে। কিয়? কাৰণ গোটেই দামটো, সেই দণ্ডখিনি সম্পূৰ্ণৰূপে যীশু খ্ৰীষ্টই নিলে। Amen. Jesus paid the full price for sins. Jesus paid the full price for our unholy life. And because He became sin, we can become holy. Amen. Jesus Christ nije pap hoi gol boli koise krusot. Kebol papor dondo howa nai. Bible likha ase He became sin. He who knew no sin became sin. So that now you and I can have this access to Holy Spirit. Itia povitra atma ki hobo pare? Amar bhitorat thakibo pare. Amen. So you can read about this as your homework in Acts 2. Pasoni 2 অধ্যায়ত আপুনি পঢ়িব, ঘৰত গৈ পঢ়িব। Holy Spirit could not come in us till before crucifixion, resurrection. বুজি পাইছেনে? গোটেই দামটো নিদিয়াৰ লাগে পবিত্ৰ আত্মা বিশ্বাসী ভিতৰত থাকিব নোৱাৰে। But now that Jesus has paid the full price, it is stupidity to not get access to Holy Spirit. এনেকুৱা হয়, মই যদি আপোনাক কওঁ মই আপোনাক VIP ৰুমৰ কাৰণে মই দাম দি থৈ গৈছো, অ'কে, মই পেমেণ্ট দি থৈ গৈছো আপুনি VIP ৰুমত যাবলৈ, কিন্তু আপুনি কয় নাই হ'ব মই লবিতে চাহ তাহ খাই থাকি যাম, সেইটো বুৰ্বকামী নহ'লনে? You're understanding? See, if I pay the price for you to have access to a VIP room, but you say, no, I don't want to go to the VIP room, I'll hang out in the lobby and just have tea and biscuit. Isn't that stupidity? Jesus paid the price for the VIP room. Amen. He paid the price so that you can become the temple of the Holy Spirit. Amen. Walking, talking temple of God. So don't be satisfied with nominal Christianity. Amen. সন্তুষ্ট হৈ নাযাব এনেই এটা দুৰ্বল বিশ্বাসী হৈ পেলাই। পবিত্ৰ আত্মা লাগে যেতিয়ালৈকে আপুনি ভৰি নাযায় নহয় সন্তুষ্ট নহ'ব। যীশুক কওক, যীশু তুমি দাম দিছিলা নহয় সম্পূৰ্ণৰূপে, এতিয়া মোক ভৰি দিয়া পবিত্ৰ আত্মাৰে। You've paid the price, Jesus, for me to be filled with the Holy Spirit. Now, Lord, I want it. I want it. You know how to get the Holy Spirit? You just have to ask.
We'll get to that. Ephesians 2:18. Ephesians 2 অধ্যায় 18 পদ আহক পঢ়ো. Now all of us can come to the Father through the same Holy Spirit because of what Christ has done for us. It's a very important verse. কিয়নো খ্ৰীষ্টৰ মাধ্যমেদি আমি উভয় পক্ষৰ লোকে এক আত্মাৰে পিতৃৰ ওচৰলৈ যাবৰ বাবে অধিকাৰ পালো. Amen. So because of what Jesus did on the cross, you can go to the Father directly through the Holy Spirit. Holy Spirit now directly connects you. Because He is God, right? Now you have complete access to God. বুজক এইটো বস্তু আপুনি এতিয়া সম্পূৰ্ণ ৰূপে ঈশ্বৰৰ লগত সন্মুখীন হ'বলৈ সেই সুযোগটো পাই গ'ল যীশু খ্ৰীষ্টই সেই দামটো দিয়াৰ কাৰণে. Amen. So when people see us as believers, they should see that ये क्या है. মানুহে যেতিয়া আমাক দেখা পায়, वासुदेव दास যেতিয়া দেখিব পাব, ये क्या है. बीमारी गायब हो जाता है, কেতিয়াও প্ৰব্লেমে নহয়, হাই থাকে, ফুৰ্তি কৰি থাকে. ये क्या है. মানুহবোৰে আমাক দেখিলে ক'ব লাগে ये क्या है. Amen. বুজিছে? When people see us, people should say, what is this? Where are you from? Are you an alien? Yes, I am. Yes, I am. I taught this message long time back that we are aliens in this planet. Every believer is an alien because we come from above. Amen. আমি সব বেলেগ জগতৰ হয়, জানেনে নাই? যদি আপুনি বিশ্বাসী হয়, সেইকাৰণে আপুনি আমাক অদ্ভুত পাব. যোনে যোনে আজি প্ৰথমবাৰ আহিছে, ঈশ্বৰে আপোনাক যেন সেই শক্তিটো দিয়ে আমাক বুজিবলৈ. Okay, আমাক বুজিবলৈ আপুনি সেই একে আত্মাটোত ডুবিব লাগিব. Okay, if you want to understand us, you have to drown yourself in the same Holy Spirit. Okay? So this is the thing. Jesus paid the price for you to now be face to face with God. Like Jesus was with the Father, we can be with the Father. Amen. Jesus jeneke hoy nohoy pitrir logot ami hokolo heneke hobo paru etia. Hemanga uncle etia heneko hobo pare. Spine can have that same relation with God like Jesus. Now why? Because of what Jesus did on the cross through the Holy Spirit. Amen. Etia pavitra atmar dara apuni pura pitrik apuni honmukhin hobo pare. Amen. You can approach Him fully. You have access to God. বুজি পাও কেটো বস্তু আপোনাক ঈশ্বৰে access দি দিছে, খুলি দিলে দুৱাৰ. এতিয়া আপুনি এতিয়া ঈশ্বৰক সম্পূৰ্ণ ৰূপে জানিব পাৰে. Amen. So this is something so awesome. Remember, Jesus paid the price for the Holy Spirit. Amen. And if you want to give Jesus His full reward, believers must walk in the Holy Spirit. আপুনি যদি যীশুক নিজৰ হে সম্পূৰ্ণ পুৰস্কাৰটো দিব বিচাৰিছে, বিশ্বাসীয়ে পবিত্ৰ আত্মাত খোজ কাঢ়িব লাগে. Amen. Jesus didn't just pay the price for our forgiveness. He didn't just pay the price for our ticket to heaven and a hellish life on earth. That's not what Jesus paid the price for. বুজি পাইছে নে নাই? যীশুৱে ক্ৰুচত কেৱল আপোনাৰ পাপৰ ক্ষমা আৰু আপুনি মৰাৰ পিছত যে স্বৰ্গত গুচি যাব, হেতুৰ কাৰণে কেৱল দাম দিয়া নাই যে আপুনি স্বৰ্গত যাব মৰাৰ পাছত, কিন্তু জগতত থাকোতে আপোনাৰ জীৱনটো নৰকৰ নিচিনাই থাকিব. হেতু কাৰণে প্ৰভুৱে নিজৰ শৰীৰ ভাঙা নাছিলে ক্ৰুচত. তেওঁ কিহৰ কাৰণে দাম দিছিলে? যাতে আপুনি তেওঁৰ হে শক্তিটোত খোজকাঢ়িব পাৰে এই জগতখনতো. Amen. Jesus paid the price so that we as believers can walk in His full power. That power is the Holy Spirit. You can walk in His full authority even here on earth. Amen. Amen. বুজি পাইছে নে what I'm saying? So today I'm praying you'll be blown by the Holy Spirit. মই আজি প্ৰাৰ্থনা কৰিছো সকলোৱে যে উৰি যাব আজি পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰা. Amen. আৰু আমি কেতিয়াও যেন আৰু এই দুৰ্বল বিশ্বাসীটো দেখা নাপাওঁ. It's the most irritating thing. যোনবোৰ মানুহে যীশুক নাজানে হেতু একো প্ৰব্লেম নাই, কিন্তু যোনে জানি পালেও দুৰ্বল হৈ থাকে এটো বুৰ্বকামী. No, this is stupidity. Okay? So let's not be stupid. Let's not be the foolish virginৰ কাহিনী আছে ন, যোনে তেল পবিত্ৰ আত্মা নাই বেসিক্যালি. পবিত্ৰ আত্মা না থাকা মানে অবুজ. Okay? So don't be silly today. Amen. So remember, all you need to do to receive the Holy Spirit is believe in Jesus, keep His commands, He said, and He'll give you the Holy Spirit. Amen. আৰু যদি তথাপিও আপোনাৰ লাগিছে যে নাই মইতো যীশুক মানিলো, গ্ৰহণ কৰিলো, তথাপি মোক কিয় নালাগে যে মই পবিত্ৰ আত্মাৰে ভৰি আছো? Some of you may feel that. I've obeyed Jesus, I love Him. Why don't I still feel like I have the Holy Spirit? Firstly, Holy Spirit is not a feeling. Okay? এটাতো পবিত্ৰ আত্মা এটা আবেগ নহয়, এইটো আপুনি সত্য ৰূপে আপুনি বিশ্বাস কৰিব লাগিব
আৰু আপুনি লাহে লাহে আপুনি আপোনাৰ দুৱাৰটো খুলি দিব. You need to understand this verse in Luke 11:13. Luke 11:13. Luke 11 অধ্যায় 13 পদ. যদি পবিত্ৰ আত্মা লাগে কি কৰিব লাগিব? খুজিব লাগিব. যেতিয়া মা দেউতাৰ পৰা উপহাৰ লাগে আপুনি কি কৰে? খুজে ন? Right? When you need a gift from your parents, you just ask. I just send the link to my dad. Okay? মোৰ দেউতাৰ পৰা যেতিয়া মোক উপহাৰ লাগে মই একো কষ্ট নকৰোঁ যে দেউতা চোৱা আজি মই 10 ঘণ্টা তোমাৰ গাড়ী ধুইছো এতিয়া মোক দি দিয়া. দেউতাৰ পৰা যেতিয়া উপহাৰ লাগে মই খুজি দিওঁ. Right? So same way, Holy Spirit is a gift from your Father. You don't need to beat yourself up to get Holy Spirit. It's a gift. Right? So what do you need to do? Ask. It's there in Luke 11:13. I love this verse. In fact, the part before this, if we can read, I don't think it's there here. But Luke 11, let's read it together. Bible kon khulokson Luke 11 অধ্যায় আমি 11 পদৰ পৰা পঢ়ো. Let me ask you this. Do you know of any father who would give his son a snake on a plate when he asked for a serving of fish? অসমীয়াত ইয়াতে কি বহুত বঢ়িয়া লাগে এইখিনি পাৰ্ট. যিশুৱে কি কৈ আছে? যদি কোনোবাই এনেকুৱা আপুনি দেউতা চিনি পায় নেকি? যদি আপুনি কয় মা মোক অকণ মাছৰ আঞ্জা দিয়াচোন আৰু ক'ব এয়া ল হাপ. কোনোবাই কৰে নে এনেকুৱা? এইটো পাগল মানুহে কৰিব, এইটো শয়তানে কৰিব, এইটো ঈশ্বৰে নকৰে. Amen? Somebody who's nuts. Satan can do this, never God the Father. Amen. যোন ইয়াতে দেউতা আছে, দেউতা কিমানজন আছে ইয়াতে? আপোনাৰ বাচ্চা আছে ইয়াতে? How many of you are father figures? Come on, lift up your hands. Okay, great. Praise the Lord. Okay? আপুনি কৰিবনে মৃগেন্দা এনেকুৱা? ৰুমনে যদি কয় পাপা মোক মাছটো দিয়াচোন, এই আলো ৰুমন হাপ খা. কোনো নকৰে এইটো, হয়নে নহয়? মই কোৱা নাই. যদি ভাল লাগি আছে শুনি পালে এইটো বাইবেলত আছে দেই. যদি কোনোবাই কৈছে বাইবেলখন বৰ আপোনাক ঠগাই আছে, খুলি দিয়ক, বহুত সাংঘাতিক বস্তু আছে ইয়াতে. Amen. All of these things I'm sharing with you, it's from Bible. Don't think, oh pastor is so funny. Ye Jesus ne bola tha. Jisue koise eto. Okay, so jodi kunuba somebody told you the Bible is boring, they've been lying to you, just open up the Bible. It's fun. It's fun. Look at what Jesus says. Of course not. Do you know of any father who would give his daughter a spider when she asks for an egg? And Jesus is so wonderful. He knows women love spiders. জানে স্পাইডাৰ কিমান ভাল পাওঁ ন মকৰা. তো যদি হেমাংগা আংকল লিজাই কয় পাপা হে কণীটো দিয়াচোন, এই আলা লিজা মকৰা, কোনে কৰিব এইটো? কোনো নকৰে ন? কৰিবনে? Will anybody do that? Yellow spider. Nobody will do that. You ask for an egg, a good father will give you 2 eggs. Right? আৰু লনা খা না, তই যে খাইছ মোৰ ইমান ভাল লাগিছে, তোৰ যে ভোক লাগিছে আৰু লনা. Jesus is also like that. Our Father is like that. Amen. Of course not. Look at what Jesus says now in verse 13. If imperfect parents know how to lovingly take care of their children and give them what they need, how much more will the perfect Heavenly Father give the Holy Spirit's fullness when His children ask Him? Amen. Yare ki koi ase ঈশ্বৰে? যদি খুদ থাকা মাতৃ পিতৃয়ে নিজৰ সন্তানক ইমান প্ৰেম কৰিব জানে, যোনজন ঈশ্বৰ নিখুঁত পিতৃ হয় তেওঁ নিজৰ সন্তানক নিদিবনে পবিত্ৰ আত্মাৰ সম্পূৰ্ণতা যেতিয়া তেওঁ খুজিব? Amen. So today just ask, say Papa, I want Holy Spirit. And you know what God will say? I've been waiting for you to ask. Ye lo, bhar ke lo. Kitna chahiye? Lo aur lo. But you need to ask. Amen. Amen. Bujhi pai ase ne? Just ask. It's so simple. Jesus said it. I didn't say it. He said it. You want to argue? You argue with Jesus Christ. Okay? Jisue koi goise kebol khuja. Khud thaka ma deutai nijor bachchak morom koribo jane. Pitriye morom nokoribone? Nidibone jodi povitro atma khuje? Rokhi ase pitriye kitia bhal bostu to khujibo. Khali iPhone, mobile, lora swali hebure khuji ase. Prabhuye koise hebur ahibo. Agore povitro atma to khujilo na. Hetu pai gole sob pai jabi. That's the thing, you know. Once you are filled with the Holy Spirit, you have wisdom for everything. Everything. So be wise. Ask for that complete package. Ma apnak house kori di asu.
লাগে ন ভাল জীৱন এটো হেতু ভাল চাকৰি ব্লা 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 ইমান দীঘল প্ৰেয়াৰ লিষ্ট বনোৱাতকৈ ডাইৰেক্ট পবিত্ৰ আত্মা দিয়া বুলি খুজি দিয়ক সেই তেওঁক পাই গ'লে আপুনি সব বস্তুৰ কাৰণে জ্ঞান পাই যাব আমেন don't need to make a complicated prayer list just ask for the Holy Spirit once you have him you have wisdom for everything he'll give you wisdom for everything amen are we learning something church learning amen amen thank you Father thank you Jesus now once you have asked for the Holy Spirit okay you will know there's a change he'll give you for some it's different for some you feel it in your body for some of you may not feel in your body but slowly you hear another voice in your heart who is pushing you to lead a holy life okay সব মানুৰ কাৰণে বেলেগ বেলেগ হয় যদি আমাৰ ফিংগাৰপ্ৰিন্ট বেলেগ ভাবকচোন আমি সকলোৱে বেলেগ আমেন সবৰে অনুভৱ কিতিয়াও একে নহয় সো পবিত্ৰ আত্মাৰ লগত সকলোৰে অনুভৱ বেলেগ হ'ব পাৰে দে আপুনি আজি কি কৰিব পবিত্ৰ আত্মা খুজক নিজৰ পিতৃৰ পৰা আমেন ask for the Holy Spirit from your father today you want or not because once you have him you'll have power to live your Christian life hey power to লাগে নহলে কি হয় জানে ব্যাটারি নাথাকাৰ টৰ্চ লাইটৰ নিচিনা হয় পবিত্ৰ আত্মা হে ব্যাটাৰিটো আহি গলে কি জ্বলি যাব okay Holy Spirit is like that battery otherwise all believers are like that batteryless torch you have that potential but jal nahi raha but once Holy Spirit comes he's like that battery kete light ulwa arambha koribo amen so ask for the Holy Spirit and after that I'll tell you for beleg manur kane anubhav beleg hobo kisimon manue aji loge apuni anubhav koribo horirote apunar kiba gorom lagibo ba kuna hahile beleg dhoronoke apuni anubhav koribo kisimonor kane apuni horirot anubhav nokoribo pare eku holoni eku nohoy kan kele etu atmik holoni hoy amen it's first a change in the spirit so your flesh may not feel it but tomorrow you'll wake up suddenly you want to wake up early and read the Bible you know the Holy Spirit is very sneaky Holy Spirit enakwa apuni gom na paute humai gol kali rati pa apuni har pabo kobo are sortat to agote mor Instagram khulibo mon jay aji kele Bible porhibo mon goi ase apuni gom pabo pavitra atma ahi gol amen pavitra atma hoday pavitra ichha janmo diye tetia apuni gom pabo pavitra atma apnar bhitor ahile amen Holy Spirit man it may not always look like you crying laughing for some it may not be like that but now suddenly you have holy desires I want to go to church I want to pray I want to fast what is all that Holy Spirit birthing holy desires amen Holy Spirit birthing holy desires now after that today we are going to pray for that okay hetu kane ami quickly ami hek kori pale ami practical to korim aji okay we are going to do the practical because Holy Spirit ma koisino theory jana eta bostu practically log poa to beshi dorkari I remember this one pastor would say you can't really teach about the Holy Spirit you just need to meet him ejon pastor etu bostu koy je Holy Spirit pavitra atma apuni kebol hikibo nore apni log pabo lagibo okay so you need to meet him and you will meet him today okay you will meet him and I'll tell you your Christian life I told you will change okay aapki batti jalne wali hai aaj apna light joli jabo aaj bhitorat amen amen okay apart from that after today I'll just give you a little help mokon hohay kori dim yar pasot ulai joar pasot pavitra atma apna bhitor ahi jabo kintu pavitra atmar logot khuskarar beleg level thakibo okay so you'll see there are different levels after this in walking with the Holy Spirit the Lord showed it to me like this imagine a guest comes to your house some people don't like my example so much but I pray that I believe these are from the Lord okay and Jesus always used examples so I believe they'll help you okay so কল্পনা কৰক যে আপোনাৰ ঘৰত আলহী আহিছে okay কোনবা মানুহ আহিছে আপোনাৰ ঘৰত থাকিবলে মানুহ আহি গল আছে যে মানুহজন আপোনাৰ ঘৰতে আছে এতিয়া আপুনি হে মানুহজনৰ লগত কিমান গম্ভীৰ ঘনিষ্ঠ সম্বন্ধ স্থাপিত কৰিব হেতু কাৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত দুটা হ'ব পাৰে এটাটো হ'ব পাৰে যে হে মানুহজন এটা ৰুমত আছে আপুনি গমে নাপায় আছে কিন্তু আপুনি গম নাপায় আপুনি খবৰ খাজে নলয় আপুনি নুহুদে কিবা লাগে নেকি তেও ঠিক আছে নে নাই আপুনি নুহুদে তেতিয়া যদিও আপোনালোক দুইজন একে ঘৰত আছে আপোনাৰ একো সম্বন্ধ নাই ওকে কিন্তু বেলেগটো হ'ব পাৰে যে আপুনি হে মানুহজনক অনবৰতে গৈ কিবা লাগে নেকি কিবা কৰি দিম নেকি এল্ডে মনিকাৰ ঘৰত গলে আপুনি এনেকুৱা কিতিয়াবা শিলং ফুৰিব লাগে যদি এল্ডে মনিকাৰ তাত যাব
ৰজা ৰাণীৰ যদি ট্ৰিটমেণ্ট লাগে এল্ডাৰ মনিকা ঘৰত যাব সঁচাকৈ ঈশ্বৰে যেনেকৈ মৰম কৰে সেনেকৈ সেৱা কৰে অনবৰতে আলহী গ'লে কালি কিবা লাগে নেকি tea do you want tea do you want anything do you right am I right okay so yeah okay let's honor her praise the Lord yeah Jesus or heart so you can also be a host like that right apuni henekeo alohik welcome koribo pare kiba lage niki kiba hohay kori dim niki sa khabo niki kiba every 10 minutes apni hudi thakibo pare titia ki hobo apunar ghonishto sambandho sthapit hoy jay aru lahe lahe ki hobo apuni he manjone ki bhal paয় ki beya paয় sob apuni jane right it's the same thing with the Holy Spirit imagine a person has come to stay in your home okay and there are two ways of treating this person first that person is there in one room who cares they'll take care of themselves you're in the same house but you don't know each other so well why you're making no effort to know them right and the second thing that can happen you can be a very good host and you can constantly keep asking the person are you okay do you need anything can I help you do you want food and eventually what happens you build a really good relationship and you become really close right so it's the same thing with the Holy Spirit পবিত্ৰ আত্মা আজি আপোনাৰ সকলো ভিতৰতে আহিব আৰু কিছুমানৰ ভিতৰত অলৰেডি আপুনি জানে আছে যোনবোৰ আহি আছে ইমান দিনে আপুনি জানে কিন্তু আপুনি চাব কিছুমান মানুহে পবিত্ৰ আত্মাৰ লগত বহুত ঘনিষ্ঠ সম্বন্ধ হেকানে মানুহৰ কি চলি আছে ডাইৰেক্ট শুনা পায় কি বেমাৰ আছে ডাইৰেক্ট শুনা পায় কেলে পবিত্ৰ আত্মাৰ লগত ঘনিষ্ঠ সম্বন্ধ আৰু কিছুমানে হে লেভেল কেজি 1 2 3 তে 1 2 3 4 কলি কৰি বহি থাকে কেলে কাৰণ তেওঁলোকে চেষ্টা নকৰে পবিত্ৰ আত্মাৰ লগত সম্বন্ধটো ঘনিষ্ঠ কৰিবলৈ amen so it's this with the Holy Spirit there are levels of intimacy with the Holy Spirit I'll tell you this Holy Spirit is not an energy or a force Holy Spirit is a person with emotions বুজি পাই আছে নে মই কি কৈ আছো পবিত্ৰ আত্মা কেৱল শক্তি নহয় যেনেবা লাইট বতাৰ আবেগ আছে নে does the wind have emotions যেতিয়া গৈ আছে oh the wind is happy today the wind is sad today এনেকুৱা কিবা আবেগ আছে নে এবোৰ কেৱল শক্তি হয় ৰাইট একো আবেগ নাই বাট পবিত্ৰ আত্মা শক্তি হয় কিন্তু কেৱল শক্তিও নহয় তেওঁ এজন ব্যক্তিৰ নিচিনাকৈ তেওঁৰ আবেগো আছে amen Holy Spirit is not just energy he's power but he's also a person and he has feelings amen and just like you can get to know any person you can get to know Holy Spirit amen prothom apuni khujok teo ahibo apna bhitor ija ahar pasot kiman dur jabo pare pavitra atmar logot hedo apunar upor nirbhor kore amen when you ask for the Holy Spirit from the Father he will give it to you because no father gives snakes instead of fish so God will give it to you after that how far can you go with the Holy Spirit how deep can you go with the Holy Spirit it depends on you are you going to be that casual host who's like Holy Spirit's there okay whatever or are you going to be Holy Spirit are you okay what should I do what should I read what are you saying if you become that kind of a host you and Holy Spirit will become one amen and a time will come where you can't differentiate between your thoughts and Holy Spirit's thoughts because you've become one amen but that requires work যদি আপুনি পবিত্ৰ আত্মাৰ লগত হেনকুৱা ঘনিষ্ঠ সম্বন্ধ স্থাপিত কৰিব বিচাৰিছে হেতু কিন্তু আপুনি নিজেও নিজৰ এটা কি কম কষ্ট অকমান কৰিব লাগিব হুই হুই বিছনাত পপকৰ্ন খাই খাই তো নহব okay it will not happen on its own Holy Spirit will come as a gift but to build relationship like any relationship it will require work amen are you with me thank you Jesus hallelujah thank you Father thank you Jesus now one of the fastest ways to grow in intimacy with the Holy Spirit you want to know fastest apni jodi janibo bisaise hunkale pavitra atmat keneke moi poripokko hobo paro one of the fastest ways is the word of God सबसे हुनकाले जदि आपनि पवित्र आत्मा লগত ঘনিষ্ঠ সম্বন্ধ স্থাপিত কৰিব বিচাৰিছে বাক্য কাৰণ Jesus said what let's read what Jesus said John 6:63 the spirit gives life the flesh counts for nothing the words I have spoken to you they are full of the spirit and life amen যিশুৱে কি কৈছে ইয়াতে চাওক যোহন 6 অধ্যায় 63 পদ আত্মাহে জীবন দিয়ে
মাংস একো উপকাৰত নাহে বুজি পাইছেনে নাই মাংস একো উপকাৰত নাহে হেকানে মাংসক নিজৰ জীৱনটো চলাব নিদিব The flesh is good for nothing. So don't allow the flesh to run your life. Amen. মই তোমালোকক যিবোৰ কথা কৈছো সেই কথা আত্মা আৰু জীৱন. Amen. The English says it even better. It's the words are full of the Spirit. John 6:63. ঈশ্বৰৰ বাক্য, give me your Bible. ঈশ্বৰৰ বাক্যটো দেখাতহে কিতাবৰ নিচিনা. এটো দেখাত কেৱল কিতাবৰ নিচিনা আসলতে যদি আত্মিক দৃষ্টিৰ পৰা চাই এটো ডুবি আছে পবিত্ৰ আত্মাৰে okay this may just look like a book but Jesus said these words are full of the Spirit so if you really want to know the Holy Spirit this is one very good way of going into a deeper relationship okay যেনেকৈ আমি যেতিয়া মানুহ এটাৰ লগত সম্বন্ধত হুমাও তাৰ পিছত আমি কি কৰিম ফোন কৰিব হয় না নহয় যেতিয়া আপুনি yes কৈ দিলে যেতিয়া লৰাই ক'ব মই তোমাক ভাল পাওঁ দে ছোৱালীজনী ক'ব মই তোমাক ভাল পাওঁ বলা and then after that কি কৰিব হেখিনিতে সমাপ্ত নহয় নহয় সম্বন্ধটো আগবঢ়াবলৈ কি কৰিব মেছেজ দিব কি কৰি আছা মই একো নাই মায়ে পকৰি বনাইছে বহি খাই আছো অকল হহুৱাব লাগিব নহলে আপোনালোকে ভাবে গিৰ্জাত হাঁহিব নোৱাৰি বুলি okay so a relationship doesn't just begin with yes I also like you okay after that there's work to be done in the relationship amen amen after that what happens the boy says hey what's up and the girl says nothing much I'm just sitting mom made Maggie what are you doing and then you know that same thing but in that same thing what's happening you are building your relationship হয় না নহয় এই কথা পাতি 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 কি হয় আপোনাৰ সম্বন্ধটো কি হৈ আছে ঘনিষ্ঠ হৈ গৈ আছে right when you keep communicating your relationship gets deeper same thing with the Holy Spirit amen পবিত্ৰ আত্মাৰ লগতো একে আজি আপুনি পবিত্ৰ আত্মা খুজিব মানে আপোনাৰ সম্বন্ধ আৰম্ভ হ'ল right you will ask for the Holy Spirit today Father will give you your relationship has started it's just started now if you want to go deep with the Holy Spirit you have to talk you have to listen again how do you talk how do you listen one of the best ways the word কাৰণ আমি এতিয়াও জগতত আছো ন আমাক কিবা এটা লাগে সহায় কৰিবলৈ এই বাক্যটোৱে আপোনাক সহায় কৰিব amen because we are still in this world and we are still in the flesh we require something we can see and touch the word will help you for that amen because Jesus said his words are full of the Spirit amen there's another verse where is that 2 Timothy 3:16-17 all scripture is God breathed amen he part to focus korok all scripture is God breathed সব কি লিখা আছে এতে সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্চিত আৰু শিক্ষাৰ বাবে okay it's not so clear in Assamese no it's a little different but basically এতে কি লিখা আছে ঈশ্বৰৰ উখা আছে okay ঈশ্বৰৰ বাক্যত ঈশ্বৰৰ হে উখাটো আছে আৰু পবিত্ৰ আত্মাক বহুত বাৰ ঈশ্বৰৰ হে উখাটো বুলি কোৱা যায় the ruach আসল শব্দটো হ'ল ruach মানে হে ঈশ্বৰৰ হে উখাটো that Holy Spirit comes in like the wind and this word is filled with it amen so if you want to go deep with the Holy Spirit you want to know him you want him to become your best friend then you need to read this will help you amen বুজি পাইছে আপুনি পবিত্ৰ আত্মাৰ লগত কিমান দূৰ যাব বিচাৰে হেতু কাৰ ওপৰত নিৰ্ভৰ কৰে ঈশ্বৰৰ ওপৰত নহয় আপোনাৰ ওপৰত the more you ask the more will be given আপুনি পবিত্ৰ আত্মাৰ লগত কিমান দূৰ যাব বিচাৰিছে কিমান দহ যাব বিচাৰিছে হেতু আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আমেন ঈশ্বৰৰ ওপৰত নহয় আপোনাৰ ওপৰত আমেন হেকাৰণে আপুনি চাব কিছুমান মানুহ ইমান শক্তিত খুজকাৰে there are these men and women of God I've seen they know they can see you and they'll get these words they can hear Holy Spirit so clearly what happened to you 10 years back they hear it it's no jadutona it's just Holy Spirit who knows the people and he shares right and then there are some people who are like Holy Spirit ye kya hai ye kuch nahi so why it depends on how much you want amen apuni kiman bhukatur povitra atmar kane hetur upor nirbhor koribo amen thank you Jesus so in Ephesians 5:18 it says don't be drunk with wine because that will ruin your life instead be filled with the Holy Spirit ইয়াৰে কি লিখা আছে এফিচিয়া 5 অধ্যায় 18 পদ যোনবোৰ মানুহে ভাবে যে বিশ্বাসী মানে কেৱল ওয়াইন
বাইবেলতে কি লিখা আছে চাই লওক চাওক বাইবেলত কি লিখা আছে দ্ৰাক্ষা হেৰে মতলীয়া নহব কিয়নো তাত নষ্টামি আছে কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক আমেন The Bible says don't be drunk on wine but be full of the Holy Spirit You can actually be half also মানে আপুনি কিমান ডুবিব বিচাৰিছে পবিত্ৰ আত্মাৰ ভিতৰত হেটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে How deep do you want to go with the Holy Spirit You can be half okay নদী এটাৰ নিচিনা okay imagine it to be like a river নদীত আপুনি কেৱল ভৰিখিনিও ভিজাব পাৰে right নদীটোৰ ওচৰত গৈ আপুনি কেৱল ফটো তুলিব পাৰে কেৱল ভৰিও লগাব পাৰে আৰু নহলে কি কৰিব পাৰে পুৰা জপিয়াই দিয়ক নদীটোৰ ভিতৰত আৰু তেতিয়াহে আপুনি নদীটোৰ আনন্দ অনুভৱ কৰে right Holy Spirit is like that river you can either just take a selfie with the river you can either just dip your toes or you surrender fully and you jump into that river amen and that's when you will enjoy so that brings me to the next part if you want to go deep with the Holy Spirit don't hold back just surrender just like water flows in the path of what is it least resistance পানী হদায় যত একো বাধা না থাকে পানী হেফালে যায় যত বাধা থাকে পানী হেফালে কেতিয়াও না যায় ঠিক হে ধৰণকে পবিত্ৰ আত্মাও যত বাধা না থাকে পবিত্ৰ আত্মা তাতে যাব পাৰে so don't hold back even right now today when that's why we encourage you come kneel lift your hands if you're going to hold it like this something you're holding back and Holy Spirit can't move কিবা এটা আছে জানে আমাৰ শৰীৰৰ এটো মানে কি কম posture আৰু আমাৰ আত্মিক posture-টোৰ ওপৰত কিবা এটা সম্বন্ধ আছে চাব যেতিয়া আপুনি আৰাধনাত পুৰা সম্পূৰ্ণৰূপে হাত চাৰি মই আগতে মই বহুত লাজ লাগিছিল I'll share this with you ইতিয়া দেখিলে লাগে ও pastor এনেকে জুপিয়া থাকে নাচি থাকে কোৱে okay but before you should have met me in 2010 even if I feel Holy Spirit moving in me I'll be like don't cry mascara can you imagine মই হেনকুৱা আছিলো মোৰ পবিত্ৰ আত্মা যেতিয়া মোৰ হৃদয়ত মোৰ কিবা এটা আহে যে মোৰ চকু পানীও ওলাব বিচাৰিছে মই চকু পানীও ওলাব নিদিও কাৰণ মোৰ চকু বেয়া হৈ যাব মই দেখাত কেনেকুৱা লাগিম মই হাতে নুঠাও আগতে কেনেকুৱা লাজ লাগে I used to feel so shy to lift my hands in worship and Holy Spirit could not move fully but then one day I realized why am I coming here I want to be changed enough of who nobody is looking at me যোনদিনা আপুনি বুজি যাব ন আপোনাক কোনো চাই থকা নাই কেৱল ঈশ্বৰে চাই আছে তেতিয়া আপুনি এৰি দিব পাৰিব Amen. And you should feel so thankful you're in a church where nobody cares about how you're looking. Right? Nilanjana was sharing that also the other day. We are one church where we don't mind. If you look crazy for Jesus, it's okay. আমি এনেকুৱা মণ্ডলী হয় আপোনাক যদি ইয়াতে আপুনি এনেকেনকে নাচিব বিচাৰে যিছুৰ কাৰণে আমি কেতিয়াও নৰখো কাৰণ কেলে দাউদে নাচিছিলে কিছুমান মানুহে কয় মণ্ডলীত কেনেকে নাচিব দাউদে নাচিছিলে ভাবকচোন দাউদ ঈশ্বৰৰ হৃদয়ৰ পিছফালে দৰা মানুহজনে নাচিছিলে তাৰ অৰ্ধাংগিনীৰ লাজ লাগিছিলে বাৰু মিখেল বুলি যোন মহিলা তাই লাজ লাগিছিলে দেখি কিন্তু ঈশ্বৰে বহুত আনন্দিত হৈছিলে পাক্কা আমেন David danced for God you can dance for God and in this church we don't stop amen we always give that's why we are free we always encourage you come flow okay so that's the thing with the Holy Spirit you want him to immerse you you also have to let go amen আপুনি যদি পবিত্ৰ আত্মাত পুৰা ডুবিব বিচাৰিছে ফুল হ'ব বিচাৰিছে আপুনি এৰি দিব লাগিব আমেন মানুহে কি ক'ব মোৰ কিবা হৈ যাব নেকি মোক মানুহে চাই আছে নেকি হেবোৰ কৰি থাকিলে পবিত্ৰ আত্মাৰ বাধা হয় কিন্তু okay it hinders the Holy Spirit when you are conscious of people just let go even today when we'll pray right just let go and if you feel like you need to come in front and just be on your knees or whatever you want to do you want to be flat on the ground no problem but give access to Holy Spirit amen just like water flows in path of least resistance Holy Spirit also flows in path of least resistance amen পবিত্ৰ আত্মা হেফালে সহজেৰে মুভ কৰিব পাৰে যদি আপুনি বাধা নিদিয়ে so আজিও ভুক আছে নে নাই পবিত্ৰ আত্মাত বাঢ়িবলে you're hungry or not yes then you are going to be full amen and ইয়াতে কি লিখা আছে be full of the Holy Spirit you won't need to be drunk on wine সঁচাকে এটা হেতু বস্তু গম পাই যাওক যদি আপুনি পবিত্ৰ আত্মাৰে ভৰি থাকে নহয় এটোৰ দৰকাৰে নাই আমি গমে নাপাওঁ আমাৰ মই সদায় এটো কওঁ আমাৰ পাৰ্টি সাৰ্টি আমি গমে নাপাওঁ আমাৰ ইমান জমে কাৰণ we are full of the Holy Spirit people who need this it's because they're not full of the Holy Spirit when you're full you don't need anything else amen যেতিয়া আপুনি ভৰি আছে পবিত্ৰ আত্মাৰ লগত নহয় আপোনাৰ এবোৰ নালাগে
জমিয়ে থাকে ভিতৰত পাৰ্টি চলিয়ে থাকে আমেন গাড়ীত বহি আছে পাৰ্টি চলি আছে বাছত বহি আছে পাৰ্টি চলি আছে কাৰণ পবিত্ৰ আত্মা বহুত জমাই থাকে Holy Spirit is a lot of fun and he keeps releasing these things into your heart. You'll have fun in the bus, you'll have fun in the auto, you'll have fun in your class. Your life will become a party. Amen. That's what happens when Holy Spirit comes. Amen. Okay. Oh, there's quite a bit. We'll just do a little on this. What happens when Holy Spirit comes? Ki hobo jija povitra atma apna bhitor ahibo. First thing, he will reveal Jesus to you. পবিত্ৰ আত্মা যেতিয়া আপোনাৰ ভিতৰত আহিব প্ৰথম বস্তু আপুনি গম পাব পবিত্ৰ আত্মাই আপোনাক যীশুৰ বিষয়ে প্ৰকাশিত কৰিব আমেন বিফৰ Jesus was just a যোনটো এল্ডাৰ ৰশ্মিয়ে কয় 25 ডিচেম্বৰত ওলোৱা ভগৱান হয়নে নহয় 25 ডিচেম্বৰত ওলোৱা ভগৱান কিন্তু যেতিয়া পবিত্ৰ আত্মা ভিতৰত আহি গ'ল এতিয়া আপুনি যীশুক বেলেগ ধৰণকে চোৱা আৰম্ভ কৰে Suddenly now you know Jesus as that Son of God, the Savior who died for you. Who rose for you. Amen. So who does that? Holy Spirit. That's why some people speak nonsense about Jesus and I don't mind. Why? No Holy Spirit. But when Holy Spirit comes, then you will know Jesus. Amen. যেতিয়া পবিত্ৰ আত্মা আহিব প্ৰথম কি হ'ব যীশু খ্ৰীষ্টৰ বিষয়ে আপুনি প্ৰকাশিত হৈ যায় হৈছে নে আপোনালোকৰ লগত এটো Yes? How many of you didn't come from Christian homes? কিমান বিশ্বাসী পৰিয়ালৰ পৰা আহা নাই নাই বিশ্বাসী পৰিয়ালৰ পৰা আহা নাই You were not born in a Christian home. Bimala baidu Christian পৰিয়াল জন্ম হৈছে গম পোৱা নাই মই Okay? So agote কেনেকুৱা আছিল যীশুক চোৱাৰ ধাৰণটো বহুত বেলেগ right? Before I would view Jesus as even just like Elder Rashmi, the God of 25th December. Okay? Who likes candles? He likes anything that is not Indian. So he doesn't like mithai, but he likes cake. He doesn't like diya, but he likes candles. He doesn't like sari, but he likes skirts. That's how I thought Jesus Christ was. Moi hodai bhabisilu Jisu mane bidekhi mane. So mithai sithai bhal na pae, cake bhal pae. Hari bhal na pae, skirt tu pinile bhal pae. Saki beya pae, candle bhal pae. Moi haneke bhabisilu. Kintu jetia povitra atma bhitor humai ahile, Jisur swa dhorontu e holoni hoi gol. Amen. So now I can wear mekhela proudly and preach about Jesus. Amen. Yeah, because all this doesn't define Jesus. Amen. Amen. বুজি পাইছে না হেকানে আমি ইতিয়া এনিৱে এবাৰ ক্ৰিসমাছত আমি মিঠাই খাম এবাৰ ক্ৰিসমাছত আমি কিবা বেলেগ খাম আমি পিঠা খাম আমি কিবা বেলেগ খাম এবাৰ Amen. So Holy Spirit reveals Jesus. John 15:26. John 15:26. When the advocate comes, whom I will send you from the Father, the Spirit of truth who goes out from the Father, he will testify about me. Jisue ki koise? Kintu pitrir pora ulwa he hohai korta ahibo. He agrohor hua hoitor atmak moi jetia tumolokoloi pothiam tetia teo mur bikhoy hakhi dibo. Amen. Kar bikhoy hakhi dibo? Jesus Christor. So you know one of the best ways to detect if somebody is full of the Holy Spirit, they keep talking about Jesus. Apuni jodi janibo bicharise povitra atma apnar bhitor ase na nai but ejon lorai mok koi ase je teo bissahi hoy hoy na noy naam tu lagise John kintu asolte Jisu hridoyat ase na nai keneke gom pabo kothat sabo jun manhu povitra atmare bhora teo onoborte Jisur bikhoy koi thake Amen. Somebody who's full of the Holy Spirit, they keep talking about Jesus Christ because the Holy Spirit testifies about Jesus. Amen. Holy Spirit kihor hakhi diye Jesus Christor. Amen. He witnesses, he teaches about Jesus. Amen. So you hang out with us, you'll see. We are talking about, I always say this, we're talking about something, we're talking about some movie, some news, then finally coming back. After 5 minutes, we're back to Jesus. Why? Holy Spirit. Amen. That's one sign. Hetu eta sin hoy. Jodi povitra atmare bhori ase, urai ghurai Jisur kothai pati thakibo. Karon povitra atmai hodai Jisur hakhi diye. Amen. He always testifies about Jesus Christ. Amen. That's number 1. He will reveal Jesus to you. He will tell you who is Jesus. He will teach you. Amen. Second thing, you will know truth. Apuni hoyto gom pabo. Kuntu misa, kuntu hosa, kuntu isoro faler pra, kuntu soitano faler pra, hetu apuni kune apuna hikabo,
তেতিয়া পবিত্ৰ আত্মা আহি যাব আপোনাক কোনো শিকাবই নালাগে আপুনি নিজে নিজে গম পাই যাব এইটো ঈশ্বৰৰ পৰা নহয় okay you will know when the Holy Spirit comes in you he's the spirit of truth amen and he will teach you the truth he will help you to understand what are the lies that's there in John 16:13 when the spirit of truth comes let's read it together ahok ekelege porhu ami hokole porhok I don't care if you've been a Christian 20 years open your mouth and read the word of God needs to be honored amen ঈশ্বৰৰ বাক্য সন্মান দিয়ক 20 বছৰ বিশ্বাসী হয় একো নহয় তথাপি নতুন amen so let's read this together when the spirit of truth comes he will guide you into all truth he will not speak on his own but will tell you what he has heard he will tell you about the future wow আহিবলগীয়া দিনত কি হ'ব কেনেকৈ আপুনি খুচকাৰিব লাগিব হেবোৰ সব জ্ঞান বুদ্ধি কোনে দিব পবিত্ৰ আত্মা হেকানে গুগলত পঢ়াতকৈ ঈশ্বৰৰ লগত বহক আৰু কক পবিত্ৰ আত্মাত মই পৰিপক্ক হ'ব বিচাৰো amen rather than going to google about everything when will end times come কৰে না নকৰে এনেকুৱা ইউটিউবত গৈ when will jesus come rather than going to youtube go to the holy spirit amen he will teach you about the truth he will teach you about the future কিন্তু হে সত্যৰ আত্মা যেতিয়া আহিব তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই দিব কিয়নো তেওঁ নিজৰ পৰা একো কথা নকব কিন্তু যি কথা শুনিব সেই বিষয়ে কব আৰু তোমালোকক ভৱিষ্যতৰ কথা জনাব okay amen the third thing I love this you will know all things you will become super smart হসা কথা কৈ আছো মই আপুনি অলৌকিক ৰূপত জ্ঞানী হৈ যাব যেতিয়া আপুনি পবিত্ৰ আত্মাৰে ভৰি যাব you'll be amazed sometimes now I know how to fix electrical things sometimes I tell pastor I think this part got spoiled as though I'm an engineer's daughter I'm not an engineer okay but suddenly I know laptop kiba ta hol elder Monica tells me oh I think you'll manage you're the mechanic of our family she calls me the mechanic কিবা হলে কিবা প্ৰেছাৰ কুকাৰ ভাঙি গল কিবা গাড়ী কিবা গল মই গাড়ী নচলাও বাৰু কিন্তু মই সদায় কিবা জানি যাও এটু মই পাঁচদিনমানক কওঁ এটু পাৰ্ট কিবা এটা হৈছে আপুনি ভাবিছে পবিত্ৰ আত্মাই খালি আপোনাক আত্মা স্বৰ্গ হেবোৰৰ বিষয় শিকাব জগতৰ জ্ঞানৰ বুদ্ধিৰ বিষয়ও শিকাব আমেন don't think that holy spirit doesn't know about what's happening in this world अरे ये मेरा सिलेबस का बाहर है I am only a specialist in heaven no holy spirit will teach you all things amen this is my testimony I was a very dull child till class 10 my class 10 lage oh sahil na thank you okay my class 10 lage ma bahut gadho asilu ma porahunat mur teacher e hoday likhibo bright but can do better no papa aru daily complain ahibo tai subai thake pencil khai die rubber khai die porikhat jana answer tu nilikhu ক্লাস 10 ৰ লাগে মানে যিসুক নাজানাৰ লাগে ন মোৰ কিবা এটা মোৰ জ্বলা নাছিলে মছলাটো আছিলে কিন্তু নাছিলে হোৱাটো নাছিলে I was dull I don't know why I used to study but নহয়গে কিবা এটা ক্লাস 10 ৰ পাছত যেতিয়া I was full of the Holy Spirit I became a scholar class 11 I became like I became topper of our state 11 12 BA masters all like I've done all medal top I topped the entrance and I was like ye kiska mur mark sheet ahi sabo jisuk jana agor mark sheet sabo ar jisuk jana pasor mark sheet sabo moi lazo nokoru sabo kintu apuni jodi gyani hobo bisarise pavitra atmar logot jorito hok he will teach you all things says the Bible amen he'll teach you all things amen it is so awesome you want your children to be smart make them fill with the Holy Spirit they will teach the teacher ma'am apni bhul koise asalte enaka hoy kintu your children will become genius because Holy Spirit is a genius come on it was his intelligence to have made everything that science is still trying to catch up with our colors are also not original haboksun amar rong buru ami nije bonwa nohoy ji ishore banaise tar pa nokol mari koru ami so tekhet genius hoy ishor amen apni jodi genius hobo bisarise ishor atmare bhori jaok amen look at it's there in the Bible but the advocate the Holy Spirit whom the Father will send in my name will teach you all things amen yare ki likha ase
কিন্তু হে সহায়কৰ্তা পবিত্ৰ আত্মা যিজনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব তেওঁ তোমালোকক সকলো শিক্ষা দিব আমেন can you say all things say it loudly all things সকলো বস্তু amen all things does it say only heavenly things does it say only spiritual things it says all things I don't think Jesus used the wrong word যিশু খ্ৰীষ্টই এটো নহয় যে ভুলত আৰে all নহয় আত্মিক লিখিব লাগিছিল হেতু নহয় ন যিশুৰ লগত যদি সব বুলি লিখিছে মানে সব বস্তু শিকাব আপোনাক amen so even when you're at work and there's a very tough situation just say Holy Spirit what am I supposed to do and he'll open this wisdom for you amen যেনেকুৱা পৰিস্থিতিয়ে নহওক আপোনাৰ পৰীক্ষা হওক আপোনাৰ অফিচ হওক পাষ্টৰ নাবৰুণক খুদক হয়নে নহয় কিছুমান কঠিন কেছ এক্সিডেন্ট হৈ চকু ফুটি অহা কেছ একদম অৱস্থা নাই Holy Spirit যোনটো কেছ কোনো কৰিব নিবিচাৰে am I right there are cases where some people are like it's okay you do it and he'll say Holy Spirit and he does it even though he's in third year he has wisdom comes from where Holy Spirit amen Holy Spirit can teach you all things amen let's just clap for the Holy Spirit amen we honor you Holy Spirit we honor you amen thank you Jesus teo apunak hokolu bikhoy hikabo amen and the next part he will remind you of everything I have said jodi kitiaba lage moi bible khon keneke monot korim tension lage na kijaba mur agote bahut tension lagisile I used to be very tense before how will I remember the verses okay so what if I forget but it's so beautiful Holy Spirit reminds suddenly you're like okay remember Matthew 6:33 I'm like oh yeah Holy Spirit because Jesus said he's there to help amen Holy Spirit comes to help ঈশ্বৰ আত্মা আমাৰ সহায় কৰোতা হয় amen সব বস্তু আমাক শিকাব আৰু মনত পেলাব amen যোনবোৰ বস্তু যিশুৱে শিকাইছে আজিৰ শিক্ষা আপুনি উলাই গৈ পাহৰি যাব কিন্তু যেতিয়া দৰকাৰ পৰিব Holy Spirit হঠাৎ এটো শিক্ষাৰ এটা লাইন মনত আহি যাব হেতু কোন হয় পবিত্ৰ আত্মা এনে লাক বাই চান্স নহয় বুজি পাইছে ন কপালে কৰি দিলে কপালে মনত নেপেলায় আপোনাক পবিত্ৰ আত্মাই মনত পেলায় amen Holy Spirit is your helper amen he will help you so don't worry he will help you then you will receive power to be a witness I love this apuni ঈশ্বৰৰ সাক্ষী হ'বলে apuni শক্তি পাব amen do you remember Peter before baptism of Holy Spirit and after Peterক জানেনে আপোনাৰ কাষতে থাকে Peter আপোনাৰ ঘৰৰ কাষতে থাকে Peterক চিনি নাপায় হা বাইটো চিনি নাপায় Peter দাদাক Peter okay apostle Peter অসমীয়াত কও যদি Peter আমাৰ দাদা আত্মিক দাদা হয় আমাৰ he's our spiritual brother if I say Saint Peter I know it sounds very difficult for us to connect so I just prefer Peter dada if that's okay with you Peter da okay so Peter dar কাহিনী জানে না নাই পবিত্ৰ আত্মাৰে ভৰাৰ আগৰ Peter da আৰু পবিত্ৰ আত্মাৰে ভৰা পাছৰ Peter da বহুত বেলেগ Peter before being full of Holy Spirit and after being full of Holy Spirit very different read the Bible you will see that before he was full of the Holy Spirit Peter was afraid to talk about Jesus even before a servant girl এজনী সাধাৰণ ছোৱালীৰ আগতো হি ভয় কৰি আছিল কবলে যে পিটাৰ যীশু খ্ৰীষ্টৰ অনুগামী হয় তা সাহস হোৱা নাছিল okay somehow when they said aren't you also a follower of Jesus and he says no not once not twice thrice he says no তিনিবাৰ পিটাৰে কয় যীশুক মই নাজানো okay but after Peter is full of the Holy Spirit on the day of Pentecostor dina apuni pasonit পঢ়িব যেতিয়া পবিত্ৰ আত্মা প্ৰথমবাৰ জগতলৈ আহে আমাৰ ভিতৰত ঘৰ বনাবলে পিটাৰ যেতিয়া পবিত্ৰ আত্মাৰে ভৰি যায় হি হাজাৰ মানুহৰ আগত হি শক্তি পায় সাহস পায় সাক্ষ্য দিবলে amen in front of thousands of people and these were people who were laughing at what was happening inside people were saying ekita modahi bible ase because you know just when you came in today you must have heard we were all praying loudly some people were praying in tongues onno bhakat kisimane prarthna kori asil na janile kenoko lage ekita manu gol kiba ta khai loise kiba ta hoise hetu bible to bhabisile so manui jetia amak koyo mor eku nalage mane karon etu bible ot ase okay
So even in the day of Pentecost when this happened, they thought these guys were drunk. And Peter has the courage and he gets up and says, hey, it's too early. Nobody's drunk. These people are full of the Holy Spirit. That same Peter who denied Jesus in front of a girl a few days back suddenly has this power to witness in front of people. Thousands of people. What happened? Holy Spirit. Holy Spirit comes, power comes. Amen. Pavitra Atma jetia ahe ki hoy? Shakti ahi jay সাক্ষ্য দিবলে, সাক্ষী হবলৈ. Amen. So if you are struggling, you feel shy somehow in your school to talk about Jesus. You feel shy in your office, you feel scared. You need the power of the Holy Spirit. On your own, you won't be able to do it. Nijor hemotat noaribo. Because Jesus said this in Acts 1. But you will receive, but you will receive power when the Holy Spirit comes on you. And you will be my witnesses in Jerusalem, Judea, Samaria, and to the ends of the earth. Amen. Pasoni 1:8 Kintu jetia tumalukor uporat পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা। তেতিয়া তোমালোক জেৰুসালেম আদি কৰি গোটেই জিহুদিয়া, সমৰীয়া দেশত আৰু পৃথিৱীৰ হিমালয়কে মোৰ সাক্ষী হবা। আমেন। আপোনাৰ ওপৰত শক্তি আহিব সাক্ষী হ'বলে যেতিয়া আপুনি পবিত্ৰ আত্মা গ্ৰহণ কৰে। আমেন। You will have power to witness. You won't be afraid. You will just stand up and say, yeah, this is what Jesus did for me. Amen. আপোনাৰ কি আহিব? শক্তি। কক মোৰ লগত, শক্তি আহিব যেতিয়া পবিত্ৰ আত্মা আহিব। Amen. You will have power. So if you're struggling to witness, you want, but you're struggling. আপুনি বিচাৰে প্ৰচাৰ কৰিব, আপুনি বিচাৰে ৰাস্তাত প্ৰাৰ্থনা কৰিবলৈ, কিন্তু আপুনি পাৰা নাই, পবিত্ৰ আত্মা লাগে। Amen. You don't need anything else. You just need Holy Spirit. Amen. You don't need guts. কোনোবাই কৈছিলে, I don't remember who said it. You don't need guts, but you need the Holy Spirit. Amen. Number 5, you will know the thoughts of God. আপুনি ঈশ্বৰৰ চিন্তাধাৰা জানিব যেতিয়া পবিত্ৰ আত্মা আপোনাৰ ভিতৰত আহিব। You will just know what pleases God, what he doesn't like, what is he saying. You'll know when Holy Spirit comes. ঈশ্বৰৰ ভাৱধাৰা, ঈশ্বৰৰ চিন্তাধাৰা আপুনি জানি যাব। Amen. It's there in 1 Corinthians 2:11. প্ৰথম কৰিন্থিয়া 2:11 কি লিখা আছে? No one can know. Do we have that verse? Let's read it together. No one can know a person's thoughts except that person's own spirit. And no one can know God's thoughts except God's own spirit. Amen. And Holy Spirit is God's own spirit. So when God's own spirit will come in you, you will know God's thoughts. Amen. আপুনি ঈশ্বৰৰ এতিয়া আমি এনেকৈ ঈশ্বৰৰ কথা পাতো, কিছুমান মানুহে ভাবে কি কৈ আছে। আমি কেতিয়াবা পাপা দেউতা বুলিও আমাৰ মুখৰ পৰা ওলাই যায়, কাৰণ আমি তেওঁৰ লগত এতিয়া সেনেকুৱাকৈ ঘনিষ্ঠ সম্বন্ধ হৈ গ'ল। বেলেগ মানুহে শুনিলে ভাবে ইমান সহজ নেকি ঈশ্বৰ, পুৰা দুনিয়া ঢুন ৰা হে ঈশ্বৰ কে লিয়ে। And actually he's already revealed himself. Amen. So easy. So easy. Amen. You'll know the thoughts of God. Let's read in Assamese. Kunu ejoner monor kotha teot thoka atmar bahire an kune janibo pare. Heidore ishoror gobhir bikhoybur ishoror atmar bahire an kuneo najane. Amen. So if you want to know God's thoughts, Holy Spirit, God's Spirit. Amen. When you have him, you will know God's thoughts. Well, there's so much more about the Holy Spirit. Okay, I'll just tell you, this is a series, by the way. Okay, আজি আমি সব শিকিব নোৱাৰো। পবিত্ৰ আত্মাৰ বিষয় শিকোৱা মানে অনন্ত জগতখনৰ বিষয় শিকোৱাৰ নিচিনা, but it's like teaching about the endless universe. Okay, we'll need forever actually to fully understand him. And just the last part for this, and another thing you will know, the Holy Spirit will teach you also how to pray. পবিত্ৰ আত্মাই আপোনাক প্ৰাৰ্থনা কৰিবলৈও শিকাব। আমেন। Suddenly আপুনি গম পাব মানুহৰ কাৰণে প্ৰাৰ্থনা কৰা, কিবা এটা বিষয়ৰ কাৰণে প্ৰাৰ্থনা কৰা, অপৰাধৰ কাৰণে হঠাৎ আপোনাৰ প্ৰাৰ্থনা কৰিব মন গ'ল, সেইবোৰ ইচ্ছা ক'ৰ পৰা আহে? পবিত্ৰ আত্মা। আমেন। The Holy Spirit. Some people say, Pastor, I don't know how to pray. Don't come to pastor. Pastor also does not know how to pray. Holy Spirit knows how to pray. Amen. Whatever pastor knows, it's through Holy Spirit.
Okay? So you just need to know and ask the Holy Spirit. Amen? You're struggling with your prayer life. You don't know, what should I pray for? I have everything I need. Okay, what should I pray for? That's one very common thing. Holy Spirit will teach you. Amen? It's there in Romans 8:26-27. In the same way, the Spirit helps us in our weakness. How beautiful. Jetia ami durbol, Ishwar pavitra atmai amar sahay koribo. Amen. Amen. That's why Holy Spirit is so precious to me. Without Him, we are nothing, really. It's God's Spirit. I don't even know how to put it in words. We do not know what we ought to pray for, but the Spirit Himself intercedes for us through wordless groans. And He who searches our hearts knows the mind of the Spirit, because the Spirit intercedes for God's people in accordance with the will of God. Just ইয়াতে চাওক, ইমান ধুনীয়া যে পবিত্ৰ আত্মাই ঈশ্বৰৰ লোকসকলৰ কাৰণে তেওঁলোকক কেৱল প্ৰাৰ্থনা কৰিবলৈ নিশিকায়, কিন্তু তেওঁলোকৰ কাৰণে প্ৰাৰ্থনাও কৰে. Holy Spirit is interceding for God's people. পবিত্ৰ আত্মাই আমাৰ কাৰণে প্ৰাৰ্থনা কৰে, আৰু আমি যেতিয়া প্ৰাৰ্থনা কৰিব নোৱাৰো, পবিত্ৰ আত্মাই আমাক সহায় কৰে. Amen. He'll help you. So if you feel like you need help in your Christian life, you need the helper. He's the Holy Spirit. Amen. If you feel you need power, you need Holy Spirit. If you feel you need knowledge, you need Holy Spirit. If you need comfort, you need Holy Spirit. Amen. And I'll tell you one thing, we'll end with this for today. The Holy Spirit always goes where He is honored. Pavitra Atma tate jabo jot teok honman dia jay. Amen. So I'll tell you, Holy Spirit will speak to you through many ways. First, I already told you the word. বাক্যৰ দ্বাৰা পবিত্ৰ আত্মা আপোনাৰ কথা পাতিব পাৰে. নাম্বাৰ 2, মানুহৰ দ্বাৰা, কেতিয়াবা এল্ডাৰ ৰশ্মিৰ থ্ৰু, কেতিয়াবা ডিকন নয়নৰ যোগেদি কথা পাতিব পাৰে. অ'কে, সেইটো বাইবেলত হৈছিল. ঈশ্বৰৰ ভাৱবাদী আৰু নবীৰ দ্বাৰা পবিত্ৰ আত্মাই বহুতবাৰ কথা পাতে. God speaks through God's people. Okay, sometimes He can speak to you through dreams, through visions. Okay, that's a different teaching altogether. But I'll tell you, one thing is important. When you hear Him speak to you, even in something small, right? Just obey. The more you obey, the more He'll speak to you. Etu eta bostu kintu পবিত্ৰ আত্মাই আপোনাক বেলেগ বেলেগ ধৰণেৰে কথা পাতিব পাৰে, বাক্যৰ দ্বাৰা, মানুহৰ দ্বাৰা, সপোনৰ দ্বাৰা, দৰ্শনৰ দ্বাৰা. কিন্তু যেতিয়া আপোনাৰ হৃদয়ত আহিব নহয় যে পবিত্ৰ আত্মাই কিবা এটা কৰিব কৈ আছে, বাধ্য হ'ব. বাধ্য হ'লে তেওঁ আপোনাৰ লগত আৰু বেছিকৈ কথা পাতিব, আৰু জোৰে জোৰে আপুনি শুনা পোৱা আৰম্ভ কৰিব তেওঁৰ মাতটো. Amen. He'll always go where He's honored. So you'll see, if for example, today after you go out of here, Holy Spirit tells you, don't throw the chewing gum packet on the road. এনেকুৱা কেতিয়াবা হ'ব পাৰে, পবিত্ৰ আত্মাই আপোনাক হ'ব পাৰে নহয়, হ'বই. পবিত্ৰ আত্মাই মোক বহুতবাৰ এইটোত শুধৰাইছে, কিবা এটা খাই আমি পেলাই দিওঁ, আৰু মোক পবিত্ৰ আত্মাই কয় গৈ উঠা. কেতিয়াবা কোনোবা বেলেগে পেলোৱা কাগজটো মোক উঠাব দিয়ে. Okay, sometimes somebody else has thrown the chips packet. Holy Spirit tells me, go pick it up. And I'm like, why should I pick it up? He threw it. And Holy Spirit says, I'm teaching you something. Pick it up. Okay, and then I pick it up and I throw it. At that moment, nothing happens. Okay? Hekini homoyt enuka nohoy je sorgodute ahi pele hallelujah gae ba mur uporot kiba proka ulai ahile. Hetu nohoy. I obeyed. Hekini homoyt baidhyo holu. Ishore dekhe tai mur honman kore. Itia tai logot ma aru sorgor rahasya homo bhag koribo paro. Amen. When you can obey God in the small things, when you can obey the voice of the Holy Spirit in the small things, He will trust you with the bigger secrets. Amen. জানিব বিচাৰে নে স্বৰ্গৰ ডাঙৰ ডাঙৰ ৰহস্য? জানিব ইচ্ছা আছে নে? তে সৰু সৰু কথাত প্ৰথম বাধ্য হওক. আমেন. আজি আপুনি যেতিয়া ওলাই যাব, পবিত্ৰ আত্মাই আপোনাক ক'ব, নুহুবি এতিয়া গৈ পেলাই মাৰ সহায় কৰ, বাচনখিনি ধুই দে. বাধ্য হ'ব. তেতিয়া আপুনি চাব ঈশ্বৰে আপোনাক আৰু নেক্সট লেভেল. আমি চবে কেঞ্চাৰ ভাল কৰিব বিচাৰো, আমি নিজৰ পবিত্ৰ আত্মাই বিছনাখন পাৰিব ক'লে নাপাৰো. Right? You all want to go around healing cancer, curing cancer and AIDS. Holy Spirit asks you to just go and make your bed, take a bath. You don't obey Him in the small things. So obey Him in the small things, and He will honor you with the bigger things. Amen? It's there in the word. We'll end with this. To those who listen to my teaching. Listen means the word echo. Okay? It's the word eat or enjoy. Very interesting. Eat or enjoy to my teaching, more understanding will be given, and they will have an abundance of knowledge. But for those who are not listening,
even what little understanding they have will be taken away from them. ইয়াৰে যীশুৱে কি কৈছিলে? যোনবোৰ মানুহে মোৰ শিক্ষাক সন্মান কৰে, বাধ্য হয়, মই তেওঁক আৰু জ্ঞান দিম। কিন্তু যোন বাধ্য নহয়, সেই অকণমানি যোনখিনি জ্ঞান পাইছিলে সেইখিনিও মই লৈ যাম। চ' সেইকাৰণে আজি হোলি স্পিৰিট, পবিত্ৰ আত্মাই যেতিয়া সৰু বস্তু এটাত কিবা এটা আদেশ দিব, বাধ্য হওক। আমেন। Holy Spirit will ask you to obey in something small, just obey. Even if he says, oh, go and just talk to that girl, just obey. Okay? And you'll see. You don't know why you did it. Maybe nothing happened at that time. But because you obeyed the Holy Spirit at the time, he will trust you with greater things. Amen? তেওঁ আপোনাক আৰু মহৎ কাৰ্য দিব, বিশ্বাস কৰিব। আমেন। সৰু বস্তুত বাধ্য হওক, ডাঙৰ বস্তু তেওঁ আপোনাক সমভাগ কৰিব। আমেন। Be obedient in the small things when the Holy Spirit prompts you, and you will hear him share the bigger things of the kingdom with you. Amen? But it starts with obeying the small things. So in the coming Sunday, we are going to learn about the gifts of the Holy Spirit. We are going to learn about the fruit of the Holy Spirit. আমি শিকিবলৈ গৈ আছো পবিত্ৰ আত্মাৰ হে 9টা উপহাৰৰ বিষয় আৰু হে ফলটোৰ বিষয়, পবিত্ৰ আত্মাৰ যোনটো ফল, Holy Spirit or fruit. We're going to learn about all that. Amen? But today was like an introductory class. আজি introduction আছিল পবিত্ৰ আত্মাক লৈ পেলাই. You have to know him before you can receive his gifts. Okay? তেওঁক জানাটো দৰকাৰ, নাজানাকে উপহাৰ ল'বলৈ গ'লে এইটো ঠিক নহয়। Okay? So, Elder Sanju understands. So anyway, did you learn something? Amen? Are you ready to meet Holy Spirit? Okay? Are you ready? If you are hungry, you ask. You ask. আপুনি আজি খুজক নিজৰ পিতৃৰ পৰা যে মোক লাগে পবিত্ৰ আত্মা। মই দুৰ্বল বিশ্বাসী হ'ব বিচৰা নাই। I want power as a believer. I don't want to be a weak Christian. You ask your Father and he will give you the Holy Spirit, says Jesus Christ. Amen? Shall we all rise up? आजादी आजादी तू है कहाँ, आजादी आजादी कहाँ है छुपा, आजादी आजादी सब ढूंढे तुझे, आजादी आजादी चाहिए मुझे। मेरी रूह एक पिंजरे में बंद थी, धड़कने थी पर जिंदा मैं नहीं। आदत